নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্জল আমি ধাৰাবাহিকভাৱে এইকেইদিন বানাক্ৰান্তৰ দুৰ্বিষহ জীৱনৰ কথা আপোনালোকৰ সন্মুখত উপস্থাপন কৰি আছো আমাৰ সাংবাদিকসকলে দুৰ্গম প্ৰাণবোৰ পৰিভ্ৰমণ কৰিছে তাত কি অৱস্থা সেয়া দেখুৱাই আছে আৰু যিমান পাৰি সিমান বানাক্ৰান্তক সহায় কৰিবলৈ চেষ্টা কৰি আছে আমাৰ এটাই উদ্দেশ্য প্ৰতিজন বানাক্ৰান্ত যাতে সুৰক্ষিত থাকে প্ৰতিজনে যাতে সকলো সা সুবিধা লাভ কৰে আৰু চৰকাৰে যাতে যথোচিতভাৱে ব্যৱস্থাবোৰ গ্ৰহণ কৰে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ কেইবাগৰাকী সাংবাদিক লাইভত আছে গোটেই দিনটো তেওঁলোকে বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰিলে আৰু নিখাৰ ভাগতো বিভিন্ন প্ৰান্তত তেওঁলোকে মানুহৰ অৱস্থাৰ বুজ লৈ আছে আমাৰ ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰা আছে বিক্ৰম বৰাও লাইভত আছে লগতে প্ৰদীপ গগৈ থাকিব হানসেং কোৰ থাকিব নবুল কোৰ থাকিব আটাইকেইজন সাংবাদিকে আছে কেইবাটাও প্ৰান্তত তেওঁলোকে পৰিভ্ৰমণ যেহেতু কৰি আছে প্ৰথমে পাৰ্থৰ পৰা জানিব বিচাৰিছো কাৰণ শিৱসাগৰ ৰেলৱে ষ্টেচনত বহু লোকৰ ভিৰ আমি হোৱা বুলি জানিব পাৰিছো পাৰ্থ কি আছে খবৰ আৰু আজি গোটেই দিনটোত আপুনি কি দেখিলে প্ৰাঞ্জল মোৰ বৰ্তমান অৱস্থিতি শিৱসাগৰ ৰেলৱে ষ্টেচনত সচৰাচৰ ভিৰ থাকিবই কিন্তু ৰেল চলা নাই ৰেল ইয়াত চলা নাই ৰেল চলাচল বন্ধ হৈ আছে তৎসত্ত্বেও ভিৰ গতিকে ভিৰৰ কাৰণটো হৈছে যিসকল বানত বিধ্বস্ত ঘৰত পানী সোমাইছে তেওঁলোকে ইয়াত আহি যোৱা 12 দিন 13 দিন ধৰি আশ্ৰয় লৈ আছে ষ্টেচনৰ যিটো প্লেটফৰ্ম ইয়াত এটাই প্লেটফৰ্মটোত তেওঁলোকে আশ্ৰয় লৈ আছে প্লেটফৰ্মৰ সমীপৰ যি এক্সটেণ্ডেড এৰিয়া আছে তাত তেওঁলোকে আশ্ৰয় লৈ আছে সেই দৃশ্য আপোনালোকক দেখুৱাম আজি 4-5 দিন ধৰি আমি টেলিভিছনৰ পৰ্দাত সেই দৃশ্যসমূহে দেখুৱাইছো প্ৰতিগৰাকী ব্যক্তিৰ একেটাই ষ্টৰী তেওঁলোকৰ ঘৰত পানী উঠিছে কাৰোবাৰ এককাল পানী কাৰোবাৰ এবুকু পানী কাৰোবাৰ ডিঙিলৈকে পানী গতিকে তেওঁলোক ইয়াত আছে কিন্তু আমি যদি বানৰ গোটেই পৰিক্ৰমাটোক দুটা ভাগত বিভক্ত কৰোঁ নাজিৰা বা চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা নাজিৰাত আমি পৰিলক্ষিত কৰিছিলোঁ বা চৰাইদেউ জিলাৰ বান বিধ্বস্ত অঞ্চলসমূহত পৰিলক্ষিত কৰিছোঁ এতিয়া বোকাত পুত গৈ আছে ঘৰ আৰু আজি বা কালি নিশাৰ পৰা যিহেতু বৰষুণ দিছে সেই বোকাবোৰ আৰু ঢিলা হৈ পৰিছে ভৰি একেবাৰে সোমাই যায় খোজকাঢ়িব নোৱাৰি আজি মন্ত্ৰী পীযুষ হাজৰিকা গৈছে কাইলৈ মুখ্যমন্ত্ৰী যাব আৰু নেপালী খুঁটিয়ে শিৰোনাম দখল কৰিছে গতিকে তাত মহাপ্ৰলয় নগা পাহাৰৰ এচুৱা খহি আহিছিল বুলি বহুতে ক'ব খোজে দিখৌ নৈত গতিকে দিখৌ নৈৰ পানী যেতিয়া বৈ আহিছিল সেই অঞ্চলসমূহত পানীৰ সৈতে বোকা আহিছিল চিল্ট বা বোকাবোৰ থাকি গ'ল আৰু পানী বিভিন্ন ৰিভাৰ নেটৱৰ্কৰ যোগেদি আহি শিৱসাগৰ পালেহি শিৱসাগৰত বোকা খুব বেছি নাই শিৱসাগৰত পানী কিন্তু শিৱসাগৰৰ ডাঙৰ সমস্যাটো হৈছে আমি দুৰ্গম বহু অঞ্চল ভ্ৰমণ কৰিলোঁ শিৱসাগৰৰ ৰুদ্ৰসাগৰলৈ গ'লোঁ আৰু আজি নাৱেৰে ৰুদ্ৰসাগৰলৈ গ'লোঁ আন 3 স্থানত আমি নাৱেৰে ভ্ৰমণ কৰিলোঁ পাণবেচা ৰুদ্ৰসাগৰ আৰু আন এক স্থান আৰু সেই 3 জেগাত আমি পৰিলক্ষিত কৰিছোঁ যিটো পানীটো আবদ্ধ হৈ আছে আৰু পানীৰ মাজত বিভিন্ন লোক জলবন্দী হৈ আছে যদিহে পাৰিছে ঘৰত থাকিবলৈ নতুবা পানীৰ ঘৰত থকাৰ কোনো পৰিৱেশ নাই পানীটো ৰখি যোৱাৰ কাৰণ কি বিভিন্নজনে কৈছে নাগালেণ্ডত কয়লাৰ খনন হৈছিল বা শিলৰ খনন হৈছিল বা আমি নদীবোৰৰ পাৰৰ পৰা বালিবোৰ উলিয়াই লৈ আহোঁ সেইকাৰণে এই ধৰণৰ আমি এক বিভীষিকা দেখিলোঁ কিন্তু শিৱসাগৰৰ গোটেই প্ৰক্ৰিয়াটো হৈছে শিৱসাগৰৰ সমীপৰ যিকেইখন উপনৈ কেইখনৰ পানী বোলে এতিয়া পানীৰ জলস্তৰ এতিয়া ওপৰেদি বৈ আছে যাৰ পৰিপ্ৰেক্ষিতত যিবোৰ পানী আবদ্ধ হৈছে সেইবোৰ পাৰ হৈ যাব পৰা নাই এতিয়া আমি নাৱেৰে যিবোৰ অঞ্চল ভ্ৰমণ কৰিলোঁ সেই অঞ্চলবোৰৰ অৱস্থা কদৰ্য হৈ পৰিছে সেই অঞ্চলবোৰত লানি নিচিগা গাড়ীৰ শাৰী কিয় সাহায্য দিবলৈকে সুদূৰ মুম্বাই সুদূৰ দিল্লীৰ পৰা লোক আহিছে অলক পাণ্ডে ফিজিক্সৱালা খ্যাত অলক পাণ্ডে গৈ পেলাই একেবাৰে পাণবেচা অঞ্চল পাইছেগৈ শিৱসাগৰ টাউনৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ দূৰ য'ত সৰ্বত্ৰ পানী তেওঁ নাও লৈ মানুহক ৰিলিফ মেটেৰিয়েল প্ৰদান কৰি আছে গতিকে সেই পানী যদি আৰু আপোনাৰ এমাহ থাকি যায় তেতিয়া সেই লোকসকলৰ কি অৱস্থা হ'ব ঘৰটো যদি এমাহ পানীত বুৰি থাকে তেতিয়া সেই ঘৰটো তেওঁলোকৰ পুনৰ নিৰ্মাণ কৰিব লাগিব আন এক সমস্যা আমি পৰিলক্ষিত কৰিছোঁ ঠিক আছে বেচৰকাৰী সংগঠনে ঘৰ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু সেই অঞ্চলসমূহৰ ছাৰ্ভে প্ৰয়োজন নহয়নে যদিহে অহা বছৰো পুনৰ এনেধৰণৰ বিভীষিকাৰ সৃষ্টি হয় কাৰণ ইতিমধ্যে এক পানীৰ নতুনকৈ ৰাস্তা নিৰ্মাণ হৈ গৈছে এই বিভীষিকাৰ পিছত গতিকে তেনেধৰণৰ আশংকা বা ভয় এটা সেইসকল লোকৰ মাজত সদায় থাকিব কিন্তু মূল কথাটো হৈছে শিৱসাগৰৰ যদি মই কথা কওঁ সেই পানীটো ওলাই যোৱাৰ কিবা উপায় নাইনে যদি সেই ধৰণে পানীটো থাকে এইসকল লোক কিন্তু বাৰুকৈ প্ৰভাৱিত হ'ব তেওঁলোকৰ কিন্তু অনাগত সময়ত কিছু বাৰুকৈ তেওঁলোক জটিলতাৰ সন্মুখীন হ'ব প্ৰাঞ্জল বৰ গুৰুত্বপূৰ্ণ কথা পাৰ্থ বাৰুকৈ জটিলতাৰ সন্মুখীন হ'ব পাৰে তেওঁলোক যিটো আচলতে হোৱাটো কোনেও কামনা নকৰে কিন্তু বাস্তৱ সত্য সেইবোৰেই যেন লাগিছে অৱশ্যে সামাজিক মাধ্যমৰ যুগত এতিয়া এই কথাবোৰ এতিয়া ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে সহায় সহযোগ আগবঢ়াইছে ঘৰো হয়তো বনাই দিব কিন্তু পুনৰ যদি তাত জলপ্ৰলয় হয় পুনৰ যদি পানী নামে কি হ'ব সেই কথাবোৰ আহিছে শিলৰ কুঁৱৰীৰ কথা আহিছে কয়লাৰ খননৰ প্ৰসংগ আহিছে আমাৰ সতীৰ্থ বিক্ৰমে নিজেই গৈ পৰিভ্ৰমণ কৰিছে নাগালেণ্ড আৰু তাত দেখি সেই ভয়ংকৰ দৃশ্যবোৰ তেওঁ নিজেই কেমেৰাত বন্দী কৰিছে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টৰ সহায়ত
বিক্ৰম কি দেখা পাইছিল আপুনি এতিয়া আপুনি এটা অঞ্চলত আছে সেই অঞ্চলটোৰ কথা জানিম কিন্তু প্ৰথমে আজি দিনৰ ভাগত নাগালেণ্ডত গৈ কি দেখা পালে এই যি ধ্বংসলীলা তাৰ বাবে মানুহেই জগৰীয়া নে আন কিবা কাৰণো আছে প্ৰাঞ্জল মই এই কথাখিনি আপোনাক ক'ম মই তাৰ পূৰ্বে আপোনাক এটা অনুৰোধ কৰিছোঁ মই এখন খুব হৃদয়স্পৰ্শী ছবি দেখুৱাবলৈ ৰখি আছোঁ খুব এখন মৰ্মান্তিক ছবি দেখুৱাবলৈ ৰখি আছোঁ কাৰণ মই সোনকালে দেখুৱাব লাগিব কাৰণ তিনিগৰাকী কণমানি আছে তেওঁলোকৰ টোপনি ধৰি আছে বিচনাৰ পৰা মই তেওঁলোকক উঠাই নিবলগীয়া হৈছে এই ছবিখন হৈছে শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ এই ঘৰখন প্ৰথমতে মই আপোনাক দেখুৱাইছোঁ এখন ভগা চিগা ঘৰ এই ভগা চিগা ঘৰখনতেই 5জনীয়া এটা পৰিয়াল আছিল দুজনী ছোৱালী আৰু এটি কণমানি এজনী ছোৱালী অধ্যয়ন কৰি আছে ক্লাছ 9ত এজনী ছোৱালী অধ্যয়ন কৰি আছে ক্লাছ 6ত আৰু একেবাৰে সৰু এটা কণমানি ল'ৰা এই ঘৰখনৰ পিতৃ মাতৃহালৰ মৃত্যু হ'ল মাতৃৰ 2 বছৰ পূৰ্বে হেৰাই গ'ল আৰু পিতৃ এই পানীৰ মাজত এই ঘৰখনত এতিয়াও পলস আছে এই পানীৰ মাজত আজি 4 দিন পূৰ্বে পিতৃ হেৰাই গ'ল আৰু এয়া হৈছে সেই পৰিয়ালটো এই দুগৰাকী হৈছে ছোৱালী তেওঁলোক হৈছে বৰষা আৰু বিদিশা এয়া ভৰলুৱা গাঁৱৰ বৰষা আৰু বিদিশাৰ চকুত এতিয়া চকু পানী বৰষা আৰু বিদিশা এতিয়া কেৱল অসহায় তেওঁলোকে জীৱনটো কি কৰিব কি নকৰিব তেওঁলোকে মাথো এতিয়া একো নাজানে মাতৃ 2 বছৰ পূৰ্বে হেৰাই গৈছিল আৰু আজি 4 দিন পূৰ্বে পানীৰ মাজতে তেওঁলোকৰ পিতৃ হেৰাই গ'ল অসুস্থ হৈ আছিল পিতৃ আৰু পানীৰ এই পৰিৱেশৰ মাজত পিতৃও হেৰাই যাবলগীয়া হ'ল অসুস্থতা আছিল পানীত হেৰুৱা নাই পিতৃ অসুস্থতা হৈ আছিল বৰষা মোৰ খুব বেয়া লাগিছে তোমালোকৰ কথাখিনি শুনি তোমালোকে এতিয়া কেনেকৈ আছে তোমালোকৰ লগত হৈছিল কি আচলতে হৈছিল মানে বানপানী হোৱা দিনা পাপাবোৰ বেছিকৈ গা ভাল নাছিলে গা ভালটো আগৰ পৰা গা ভাল লগা হৈছিলে যেতিয়া বানপানী হৈছিলে তাৰপিছত বেছিকৈ গা ভাল লগা হৈছিলে তাৰপিছত আমি জয়সাগৰলৈ লৈ গ'লোঁ তাৰপিছত বেমাৰটো ধৰা পৰিলে যে বেমাৰটো TB হৈছিলে বুলি তাৰ কেইদিনমান থাকি পিনি ডাক্তৰে বেছিকৈ চাহ হোৱা দেখি ডাক্তৰক মই মাতিলোঁ ডাক্তৰে ক'লে কি মানে বেছি অভাৰ বেয়ালৈ গৈ আছে যদি সোনকালে ঘৰৰ মানুহ আছে যদি মাতিবলৈ ক'লে ঘৰৰ মাতিলোঁ ঘৰৰ মানুহ নেপালেগৈ তেতিয়াই মানে দেউতা ঢুকাল তাৰপিছত ঘৰৰ মানুহ পোৱাৰ পিছত ঘৰলৈ আনিলোঁ আনি মেলি কি যি কৰিবলগীয়া আছে তাক কৰিলে মানুহে আহি কালি তিলনি হৈ গৈছিলে আজি 4 দিন হৈছে মানে তোমালোকৰ দেউতা ঘৰত পানী থকাৰ মাজতে তোমালোকে মেডিকেললৈ লৈ গৈছিলা এতিয়া তোমালোকে কি কৰিবা এতিয়া তোমালোকে ক'ত আছা তোমাৰ মাওতো 2 বছৰ পূৰ্বে ঢুকাইছে এতিয়া আমি বৰ্তাহঁতৰ ঘৰতে আছোঁ বৰ্তাহঁতৰ ঘৰতে থাকিবা এতিয়া আৰু বৰ্তাহঁতৰ ঘৰটোৰো অৱস্থা নাই মই দেখিছোঁ হয়নে এতিয়া তুমিয়েতো ভাইটি আৰু ভণ্টিক চাব লাগিব এতিয়া পাৰিবা নাই ভাইটি আৰু ভণ্টিক চম্ভালিব তুমি পাৰিবা সাহস আছে তোমাৰ আছে এই বৰষা ফুকনক আমিও সাহস দিব লাগিব প্ৰাঞ্জল খুব দুখ লগা বৰষা ডাঙৰ পৰিয়ালটোৰ হয় ডাঙৰ তাই ডাঙৰ আৰু তাই এজনী সৰু ভনীয়েক আছে ক্লাছ 6ত পঢ়ি আছে বিদিশা অকণমান আহা তাই খুব অলপ লাজ কৰে বিদিশা টোপনি ধৰি আছে নেকি টোপনি নাই ধৰা এতিয়া ভাত খালা নাই আজি ভাত খালা দেউতালৈ মনত পৰিছে নেকি দেউতালৈ পৰিছে এতিয়া তোমালোকে কেনেকৈ আছে ইয়াত তাই দুখ লাগিছে তাই আবেগিক দেউতাকলৈ মনত পৰিছে মাকলৈ মনত পৰিছে মোৰো কদুৱাবলৈ মন নাই মই এই দৃশ্যখন দেখুৱাব লাগে মই সেইকাৰণে মই ইয়ালৈ আহিছোঁ প্ৰাঞ্জল বোকা পানী নেওচি পানীৰ মাজত পলসৰ মাজত মই ইয়ালৈ আহিছোঁ আৰু এই ছবিখন দেখুৱাইছোঁ তোমালোকে বিদিশা এতিয়া তুমিও স্কুল যাব লাগিব তোমাৰ ভাইটিও স্কুল যাব লাগিব ভণ্টিকো তুমি স্কুললৈ নিব লাগিব হয়নে তুমি কেনেকুৱাকৈ কৰিবা গোটেই কামখিনি মোক কোৱাচোন অলপ নাকান্দিবা তুমি মই বুজি পাইছোঁ মই তোমাৰ কথাখিনি মই বুজি পাইছোঁ নাকান্দিবা তুমি মাত্ৰ মোক কথাখিনি কোৱা যাতে আমি কিবা এটা সহায় কৰিব পাৰোঁ তোমাক চৰকাৰে যাতে কিবা এটা সহায় কৰিব পাৰে সকলোৱে যদি সহায় কৰে তেতিয়া চলাব পাৰিম ঘৰখন নিশ্চয় তুমি এতিয়া চৰকাৰখনক কি আহ্বান জনাবা মুখ্যমন্ত্ৰীক কি ক'বা
বিক্ৰম স্বাভাৱিকতেই বৰ্তমান ক'ব পৰা অৱস্থাত নাই এই কিশোৰী আৰু তেওঁৰ ভণ্টি বা তেওঁৰ খুব ভাইটি দুখ লগা প্ৰাঞ্জল, হয়। খুব দুখ লগা। আপুনি এবাৰ ঠিকনাটো বৰষা জনাই দিয়ক। বিদিশাৰ এই কাহিনীটো খুব তেওঁলোকৰ নাম ঠিকনা এবাৰ পুনৰ জনাই দিয়ক। ভৰলুৱা গাঁও, এয়া হৈছে ভৰলুৱা গাঁও, শিমলুগুৰি ভৰলুৱা গাঁও, শিমলুগুৰি ভৰলুৱা গাঁৱৰ ভিতৰত। তোমাৰ দেউতাৰ নাম কি আছিলে? বকুল ফুকন। বকুল ফুকন। তেওঁ বিদিশাৰ বৰষাৰ দেউতাকৰ নাম আছিল বকুল ফুকন। হয়, চকু পানী তাই কেমেৰাত প্ৰভাসে দেখুৱাব চকুত পানী। মই আকৌ কৈছোঁ যে আমাৰ সিহঁতক কন্দুৱাবলৈ মন নাই, এই কণমানি দুজনীক আমাৰ কন্দুৱাবলৈ মন নাই, কিন্তু তথাপিতো আমি আহিছোঁ। আৰু সিহঁতৰ ঘৰখন চাওক, এতিয়া সিহঁতে বৰমাকৰ লগত আছে। এয়া হৈছে বৰমাক। এই বৰমাকেই সিহঁতক এতিয়া চোৱা চিতা কৰিছে, সিহঁতক খুৱাইছে বোৱাইছে, কাৰণ দেউতাক 4 দিন পূৰ্বে নোহোৱা হৈ গ'ল। বৰমা এতিয়া কেনেকৈ আছে ল'ৰা ছোৱালীকেইটাক লৈ? এই কি কয় বিচনা এখন আছে, তাতে আমি 4টাই 5টাই শুই আছোঁ আৰু। অকণমান আপুনি এইফালে আহকচোন। কেনেকৈ আছে আপোনালোক এই কণমানিকেইটাক লৈ? মই ঠেকঠুকি আৰু চাবই লাগিব ল'ৰাকেইটাক, বৌমাকে বৰ্তাকে আৰু সেইবোৰ আৰু কি কৰিবি আৰু, কান্দি নাথাকিবি কওঁ আৰু। এতিয়া আপোনালোককো এই ল'ৰা ছোৱালীকেইটাক ডাঙৰ দীঘল কৰিবলৈ, স্কুল পঢ়াবলৈ আপোনালোকতো সহায় লাগিব কাৰোবাৰ, হয়নে? লাগিব, কেনে লাগিব। মুখ্যমন্ত্ৰীক হ'লেও অকণমান জনাবা, মই মাকে কথা পাতিব নাজানো হা। হয়, মই ভিতৰলৈ যাম অকণমান, প্ৰাঞ্জল মই ভিতৰলৈ যাম, মোক আপুনি অকণমান সময় দিয়ক, মই ভিতৰলৈ যাম। সেই কণমানিটোকো মই দেখুৱাম। কণমানিটোক মই উঠাই আনিবলৈ চেষ্টা কৰিছিলোঁ, যাতে পৰিৱেশটো মই দেখুৱাব পাৰোঁ, অসমৰ ৰাইজে যাতে উপলব্ধি কৰিব পাৰে। কেৱল মই চৰকাৰখনক এই ছবিখন দেখুওৱা নাই, সমগ্ৰ অসমক সুহৃদয়বান ব্যক্তিসকলক মই এই ছবিখন দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে কণমানিটো এই মুহূৰ্তত শুই আছে, কণমানিটো ঘৰখন আপুনি চাওক, সিহঁতৰ ঘৰখন আপুনি এই মুহূৰ্তত চাওক। এইখন হৈছে বানে ধুই থৈ যোৱা একেবাৰে ঘৰ। এইফালে দেখা পাইছে আপুনি মাত্ৰ চালিখনহে আছে, বেৰ বা আন একো নাই। এইফালৰ বেৰখন নাই, আৰু ইয়াতেই তেওঁলোকে এতিয়া আজি 10-12 দিন এনেদৰে থাকিবলগীয়া হৈছে। পিতৃ ঢুকোৱাৰ পাছতো সিহঁতি এনেদৰে থাকিবলগীয়া হৈছে। এই কাষতে আছে দেউতাকৰ যিটো মৰিশালি, সেই দেউতাকৰ মৰিশালি কাষতেই দেউতাকৰ মৰিশালি। সিহঁতি বিচনাখনত যেতিয়া শুৱে, বিচনাখনত শুই থাকোঁতে সিহঁতি দেউতাকৰ মৰিশালিটোকে দেখে, দেউতাকলৈকে মনত পৰি থাকে। স্বাভাৱিকতে কিমান এখন কৰুণ, কিমান এখন হৃদয় বিদাৰক এই ছবিখনৰ পৰা সকলোৱে উপলব্ধি কৰাটো ভাল। মই আহ্বান জনাইছোঁ চৰকাৰখনক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অকণমান এই পৰিয়ালটোৰ প্ৰতি চকু দিয়ক। এই কণমানিকেইটাৰো এটা ভৱিষ্যত আছে, সিহঁতেও চলিব লাগিব, সিহঁতেও জীৱনটো জীয়াব লাগিব, কাৰণ সিহঁতি এই পৰিৱেশটোত জীৱনটো জীয়াব নোৱাৰে, কাৰণ ল'ৰা ছোৱালীকেইটা একেবাৰে সৰু। বৰষাই দায়িত্ব ল'ব, মোৰ বিশ্বাস আছে। বৰষা মই তাই সাহসী ছোৱালী। বৰষা আহাচোন অকণমান, তাই দায়িত্ব ল'ব, মই জানো। তোমাক যদি কোনোবাই সহায় কৰে, হয়নে, তোমালোকক এটা যদি ঘৰ দিয়ে, পঢ়াৰ যদি দায়িত্ব লয়, তুমি ভাইটি ভণ্টিক লৈ যাব পাৰিবানে? পাৰিম। কেনেকৈ কি কৰিবা কোৱা, অসমৰ ৰাইজৰ আগত আজি কোৱা তুমি। বিক্ৰম, আমি উপলব্ধি কৰিছোঁ কিশোৰীগৰাকী বৰ্তমান মুখৰ মাত হেৰাই গৈছে। স্বাভাৱিকতে এনে এক ভয়ংকৰ অৱস্থা তেওঁৰ পৰিয়ালটোৰ ওপৰত হ'ল। ডাঙৰে কৈছোঁ যে আমাৰ ঘৰখন আৰু পৰিয়ালটোক আমাক অলপমান সহায় কৰক, সহায় কৰিলে মানে মই পাৰিম চম্ভালিব সিহঁতক। তোমাৰ ভাইটিটোতো বহুত সৰু, ভাইটিক অকণমান ডাঙৰ কৰাটো কষ্ট হ'ব চাগে, হয়নে? নিশ্চয়। বিক্ৰম, আমি বৰ বেছি আমনি নকৰোঁ তেওঁলোকক। আমি দৃশ্যবোৰ দেখুৱাইছোঁ আৰু উপলব্ধি কৰিছোঁ, আৰু আপুনি ইতিমধ্যে ঠিকনাটো জনাই দিছে। আৰু যি স্থানত আছে তাত নেটৱৰ্কৰো বহুত অসুবিধা, আমি যিখিনি ভিজুৱেলছ পাইছোঁ খুব ভাঙি আহিছে। লগতে আপুনি এনেধৰণৰ বহু পৰিয়াল দেখুৱাইছে, কেৱল এওঁলোকৰ পৰিয়ালটোৱে নহয়, চৰকাৰে প্ৰতিটো পৰিয়ালকে সহায় কৰক, সেইটো আমি কামনা কৰিম, আশা কৰিম। বহু সংগঠনেও এতিয়া মাত মাতিছে, ওলাই আহিছে, সেইবোৰ চলি থাকিব। কিন্তু পৰৱৰ্তী সময়ত মই নাগালেণ্ডৰ পৰিৱেশটোৰ কথা আপোনাৰ পৰা জানিম। অলপ সময় আপুনি ৰ'ব, অলপ নেটৱৰ্ক পোৱাৰ জেগালৈ আহক, আৰু সেই পৰিয়ালটোৰ প্ৰতিটো তথ্য পাতি সংগ্ৰহ কৰি আহক ভালদৰে। আমি পৰৱৰ্তী সময়ত সেইবোৰ আকৌ প্ৰতিবেদন আকাৰে সম্প্ৰচাৰ কৰিম। প্ৰদীপৰ কাষলৈ যাব বিচাৰিছোঁ। প্ৰদীপ গগৈ বৰ্তমান লাইভত আছে। প্ৰদীপ, আপুনি বৰ্তমান ক'ত আছে? আকৌ দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ খবৰটো যিহেতু আহিছে, কি আপডেট জনাব? গোটেইখিনি তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় প্ৰাঞ্জল, মই বৰ্তমান এটা আশ্ৰয় শিবিৰত আছোঁ। শিৱসাগৰ জিলাত মুঠ 65টা আশ্ৰয় শিবিৰ প্ৰশাসনে স্থাপন কৰিছিলে।
সেই আশ্ৰয় শিবিৰসমূহৰ মই পৰিৱেশ মই জনাব বিচাৰিছোঁ। কিন্তু মই এইখিনিতে জনাব বিচাৰোঁ আশ্ৰয় শিবিৰত যিমান লোক বানাক্ৰান্ত আছে তাতকৈ বেছি সংখ্যক নিজেই আশ্ৰয় শিবিৰ স্থাপন কৰি লোৱা পৰিয়ালৰ সংখ্যা বেছি। যেনে ধৰক মথাউৰিত আশ্ৰয় লৈ আছে বহুতে, টিউপাল তৰি তেনেধৰণে গড়ৰ ওখ গড়ত আছে, তেনেধৰণে আছে। আৰু মই বৰ্তমান প্ৰশাসনে স্থাপন কৰা এটা আশ্ৰয় শিবিৰত উপস্থিত আছোঁ, শিৱসাগৰৰ লখিমীনগৰ ME স্কুলৰ আশ্ৰয় শিবিৰত। আৰু এই আশ্ৰয় শিবিৰটোত নিমাইজান দৰিকাপাৰ অঞ্চলৰ পৰিয়াল আছে, প্ৰায় 375গৰাকী লোক আছে। ইয়াতে আছে শিশুৰ পৰা বৃদ্ধলৈকে আছে আৰু আছে বিশেষভাৱে সক্ষম লোকো আছে। মই সেই আশ্ৰয় শিবিৰত তেওঁলোকে কেনেধৰণে পাৰ কৰিছে আৰু তেওঁলোকে হেঁপাহৰ নিজৰ মৰমৰ ঘৰখন এৰি আজি 12টা দিনে এই আশ্ৰয় শিবিৰত আছেহি। তেওঁলোকৰ কি অৱস্থা, ঘৰখনৰ বিষয়ে তেওঁলোক বৰ্তমান কেনে আছে, তেওঁলোকে অৱগত হৈছে নে নাই, এই সকলো কথাখিনি মই জানিব বিচাৰিম। মই প্ৰথমে এটা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ নিমাইজানৰ, আপুনি অহাটো বহুকেইদিন হৈ গ'ল, ঘৰলৈ মনত পৰিছে নে নাই? কেলে নপৰিব, ইয়াত যোনখন চেনে ভক্তি কৰিছে গোটেই ৰাইজৰ মানুহ আহি দূৰৰ পৰা আহি, আৰু ইয়াতো একো ফেচিলিটি চব ফেচিলিটি পাইছে, ইয়াত ঠিকে পাইছে। ঘৰত কিবা অনিষ্ট হৈছে নেকি? গোটেইখন অনিষ্ট, আমি একোৱে নাই আমাৰ এতিয়া, চব উটুৱাই লৈ গ'ল। গৰু ছাগলী আছিলে তাক বান্ধি তুলি নি আছে, তাক গৰু এতিয়া ঘৰৰ খবৰ পায় নে নাপায়? ঘৰ খাব পাওঁ, এতিয়া অকণমান শুকাইছে বুলি ক'লে ঘৰ চফা কৰি বুলি কৈছে। হয়, মই আৰু এগৰাকী বাইদেউৰ ওচৰলৈ আহিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কোন ঠাইৰ? নিমাইজান। অহা কেইবাদিন হৈ গ'ল? ঘৰখনৰ পৰিৱেশ কেনেকুৱা হৈ আছে? চব ভাল, গৰু ছাগলী গাহৰি চব কাপোৰ কানি একোৱে নাই। আপোনাৰ হেঁপাহৰ ঘৰখন এৰি থৈ আহিছে, মনত অলপ হ'লেওতো যাওঁ লাগিছে, কিন্তু এতিয়াও ডুবি আছে। পানী বাঢ়িছে বুলিও কৈছে, ডুবিছে। কি হেৰুৱালে? কাগজ কিবা কিবি সেইবোৰ কাপোৰ কানি, বিচনাপত্ৰ, চকী টেবুল একো তুলিবলৈ নাপাওঁ। ঘৰত গৰু ছাগলী আছিলে, চব বন্ধু, হাঁহ কুকুৰা একোৱে নাই মানে। আপুনি? আমাৰ চব ঘৰ চৰ ভাঙি শেষ হৈ গ'ল। এতিয়া চাবলৈ গৈছিলোঁ ল'ৰাটোৱে, ঘৰ ভাঙিলে আৰু গৰু ছাগলী যিমান যি আছিলে চব শেষ হৈ গ'ল। আমি কি কৰি খাম, কেনেকৈ থাকিম ঘৰখনৰ প্ৰতি, সেইটো মানে কিবা হৈ গৈছে আমাৰ ইয়াত। আপোনালোকৰ পৰিয়ালত কোন কোন আছে আৰু ইয়াত কেইজন আছে? আমি শাহু মা, দেউৰা দুজন, মই আৰু মানুহজন ল'ৰাটো। হয়, তেওঁলোকৰ চকুলো মই দেখুৱাইছোঁ যে নিজৰ ঘৰখন এৰি ইয়াত আছেহি আশ্ৰয় লৈ। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মোৰ খাটৰ পথাৰ হয়। মই ঘৰখনত কি বস্তু ঘূৰি পামগৈ মই নিজকে ভাবিব পৰা নাই। মোৰ মানুহজনো নাই, মই মানে অচেতন হৈ গৈছোঁ। আজি গা ভাল নাই, মই হস্পিটেলত ডক্তৰ আহিছে, আজি চিভিল হস্পিটেলত দেখাবলগীয়া হৈ গৈছে। মোৰ গেছো চুৰ কৰিলে, কাঁহী বাতি আদি কৰি একো বস্তু নাই। মোৰ এতিয়া ঘূৰি গৈ মই হৈছে নেকি? চুৰ হৈছে, গেছটো চুৰ কৰিলে, কাঁহী বাতি একোৱেই নাই, ঘৰখনত তুলি বিচনা পত্ৰ একোৱেই নাই। মানে মই ঘূৰি গৈ ইয়াত আছোঁ যদি সকলো চায়ে তাই সকলো খাইছোঁ, কিন্তু মোৰ মনৰ ভিতৰখনৰ বস্তু যিখিনি আছিলে কাঁহৰ বাতি ঘটি একো এটা নাই, গোটেই চুৰ কৰি শেষ। হয় প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে শিৱসাগৰৰ ভিন্ন প্ৰান্তত বৰ্তমান এই বানাক্ৰান্ত অঞ্চলসমূহত ভিন্ন প্ৰান্তত কিন্তু চোৰে বাৰুকৈ উপদ্ৰৱ চলাইছে। তেনেকুৱা বহুকেইটা খবৰ আহিছে। কালি সোণৰ গহনা বানত আচলতে ডুবি থকা ঘৰৰ পৰা কোনো লোক চোৰ প্ৰৱেশ কৰি বয় বস্তু উলিয়াই নিছে। সেইদৰে শিৱসাগৰৰ বেতবাৰী মৌজাৰ সমীপত আজি ওখ গড় এটাত ৰাখি থোৱা এখন স্কুটি, বানাক্ৰান্ত লোকৰ এখন স্কুটি চুৰি কৰি লৈ গৈছে। সেইধৰণে উৎপল চেতিয়া নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ মানুহ, যিহেতু বানাক্ৰান্ত লোকসকল আশ্ৰয় লৈ আছে শিবিৰত, কিন্তু ঘৰত আজি গৈ দেখে যে তেওঁলোকৰ ডিভানৰ ভিতৰত সুমুৱাই থোৱা কাঁহৰ বস্তু সকলো চুৰি কৰি লৈ গৈছে। গতিকে এফালে এনেই পানীৰ ফলত বানত যিধৰণে বিধ্বস্ত কৰিছে নিজৰ ঘৰখন, সেই দুখেই তেওঁলোকক আচলতে মন
আচলতে ভাৰাক্ৰান্ত কৰি তুলিছে। কিন্তু তাৰ মাজতে যদি যি এপদ বস্তু বাচি থাকিলে ঘৰৰ ভিতৰত সেইবিলাকো বৰ্তমান চোৰে লৈ যোৱা বুলি প্ৰদীপ, বিপদৰ ওপৰত বিপদ। চোৰেও এতিয়া এওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱাৰ দৰে এক পৰিৱেশ এই বৃদ্ধ লোকসকলকো আমি দেখিবলৈ পাইছোঁ। আশ্ৰয় শিবিৰত পৰ্যাপ্ত সা সুবিধা তেওঁলোকে পাইছেনে? চিকিৎসাৰ কথা এজনে ক'লে যে তেওঁলোকৰ কাষত চিকিৎসক আহিছিল। খোৱা পানীৰ উচিত ব্যৱস্থা, শৌচাগাৰৰ উচিত ব্যৱস্থা তাত আছেনে? কি আছে এই সন্দৰ্ভত কি তথ্য জনাব? হয় হয়, মই সেই বিষয়ে মই জানিব বিচাৰিম। মই তাৰ পূৰ্বে মই এগৰাকী বিশেষভাৱে সক্ষম লোক আচলতে শিশু আছে ইয়াত, মই তেওঁলোকৰ মৰ্ম আপুনি আপোনাৰ ঘৰ নিমাই জানো ঘৰ এতিয়াও ডুবি আছে ইয়াত কেনেধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? অসুবিধা মানে ইয়াত ভালেই আছে, কিন্তু ঘৰৰ ভিতৰত ধৰক গৰু ছাগলীৰ ভিতৰতে মৰিলে, গৰু চৰু নাই, ভঁৰালৰ ধান চান সকলো এতিয়া এই ল'ৰাটোকে লৈ আশ্ৰয় যি স্থানত আছে আপোনালোকে আশ্ৰয় লৈ আজি ইয়াত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? এনেকুৱা ধৰণৰ নাই পোৱা অসুবিধা, চব পিনৰ পৰা সুবিধা পাইছোঁ, কিন্তু ঘৰখনৰ অৱস্থাটো চাইহে ভাল লগা নাই। মই আৰু যাম এগৰাকী যিহেতু তেওঁ অসুখ হৈছে বুলি কৈছে। বাইদেউ আপোনাৰ শাৰীৰিক কিছু অসুস্থতা আছে? মোৰ ব্লাডটো কম হৈছে আৰু ইউৰিন মানে কি হয় কেলছিয়াম আৰু ভিটামিনটো কমিছে। আৰু মোৰ নাম ৰূপা গোহাঁই। চিকিৎসাৰ ব্যৱস্থা কৰিছে নে? চিভিল কনষ্ট্ৰাকশ্যনৰ লগত মই ব্যৱস্থা কৰি আছোঁ। গতিকে মই ঘূৰি গৈ মানে ঘৰত কিদৰে খাম, আজিলৈকে তুলি চব একোৱেই নাই, বিচনা পত্ৰ বুলিবলৈ একো এটা মানে দেখি গৈ পিনে মই একোৱেই নাপাম যেন এনেকুৱা নিচিনা লাগিছে। ঘৰৰ টিং ফুটি মানে এদাই হৈ গ'ল। এতিয়া ইয়াত এই সুবিধাখিনি আজি 10 দিন ইয়াত যিখিনি ধৰি লওক অতি প্ৰয়োজনীয় বস্তু, পানীৰ ব্যৱস্থা, খোৱা বোৱা ব্যৱস্থা, টয়লেটৰ ব্যৱস্থা এইবিলাক আছে? সকলো আছে, সকলো আইটেম ঠিক কৰি দিছে, এইবিলাক ঠিক ঠাক কৰি আছে। আৰু খোৱা বোৱাটো মৰ্ণিঙত চাহ জলপান আৰু দুপৰীয়ালৈ ভাত আৰু পিছবেলা ভাত, গধূলিও ভাতেই, আৰু খোৱা বোৱা আমি ঠিকে পাইছোঁ। কিন্তু মনটো এতিয়াও বুজিছোঁ। প্ৰদীপ, লাইনত থাকিব আপুনি। এটা আশ্ৰয় শিবিৰৰ পৰিৱেশ এয়া। তেওঁলোকে খাদ্য সামগ্ৰী পাইছোঁ বুলি উল্লেখ কৰিছে, সকলো সা সুবিধা পাইছোঁ বুলি উল্লেখ কৰিছে। ভাল কথা, আশ্ৰয় শিবিৰবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক, চিকিৎসাৰ ব্যৱস্থা কৰক, সেইটো আমি আশা কৰিছোঁ। প্ৰদীপ, লাইনত থাকিব আপুনি, পুনৰ যোগাযোগ কৰিম, আন লোকৰ সৈতেও আপুনি কথা পাতিব। কিন্তু নবুল কোঁৱৰ আৰু হানচেং কোঁৱৰো আমাৰ সৈতে লাইভত থাকিব। যদি তেওঁলোকৰ সৈতে যোগাযোগ সম্ভৱ হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দিখৌনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, যিটো অলপ চিন্তাজনক কথা। অৱশ্যে বিপদসীমাৰ ওপৰেৰে যদিও পানী বৈ আছে, সেই পানী 19 জুলাইৰ দৰে অৱস্থাত নাই, সেইটো এটা ভাল কথা। মানে 19 জুলাইত যেনেধৰণে সকলো ধাহি মুহি নিছিল সেই পৰিৱেশ বাৰু নাই। কিন্তু নাগালেণ্ডত বৰষুণ হৈ থাকিলে পানী স্বাভাৱিকতে বাঢ়িবই, সকলো সাৱধান হৈ থকাটো দৰকাৰ। কালিও আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, কিন্তু কোনো লোক আতংকিত হ'ব নালাগে। এয়া পানীৰ অৱস্থা আমি দেখুৱাই আছোঁ। ইফালে অৰুণাচলৰ পৰা পানী আহি ধেমাজি আৰু লখিমপুৰৰ বিভিন্ন প্ৰান্ত বুৰাই পেলাইছে, সেয়া আজি দিনৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ। মুঠতে ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰিছে যে বৰষুণ আহি থাকিব একেলেঠাৰিয়ে, আৰু যাৰ ফলত এতিয়া এই জিলাসমূহত এনে এক অৱস্থা হৈছে। আমাৰ সতীৰ্থ পাৰ্থ বৰ্তমান শিৱসাগৰ ৰেলৱে ষ্টেচনৰ ভিতৰ ভাগত প্ৰৱেশ কৰিছে। পাৰ্থ, ভিতৰ ভাগত বহু লোক আপোনাৰ পিছফালে আমি দেখিবলৈ পাইছোঁ, গোটেইখিনি তথ্য জানিব বিচাৰিছোঁ। প্ৰাঞ্জল, হয়, মোৰ অৱস্থিতি শিৱসাগৰ ৰেলৱে ষ্টেচন। ইয়াতে ষ্টেচনৰ যিটো প্লেটফৰ্ম, এক্সটেণ্ডেড প্লেটফৰ্মটোৰ একে আৰম্ভণিৰ পৰা শেষলৈকে 250জনমান মানুহে বা তাতোকৈ বেছি মানুহে শিবিৰ পাতি আছে। ৰেল ষ্টেচনৰ সমীপতে তেওঁলোকৰ ঘৰ, আৰু এতিয়াও তেওঁলোকৰ ডিঙিলৈকে পানী, ক'ৰবাত কঁকাললৈকে পানী একেবাৰে কমা নাই। 15,000 টকাৰ যি চৰকাৰে ঘোষণা কৰিছিল, সেই টকাৰ কাৰণে ইতিমধ্যে তেওঁলোকে এপ্লিকেশ্যন দিছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। নাই, বহিব নালাগে, আপোনাৰ ওচৰলৈ আপুনি খালি আগলৈ আহি যাওক। এতিয়া 15,000 টকা এপ্লিকেশ্যন দিলে যে যিমান ক্ষয় ক্ষতি হ'ল, সেই 15,000 কিবা হ'বনে? মোৰ একো নহয় ছাৰ, 15,000 টকা মোৰ একো ছাতি মাৰিবলৈ নহয়। কি গ'ল? বহুত বস্তু, চোপা গ'ল, দুখন ডাঙৰ ডিভান গ'ল, গডেজ 3টা গ'ল, এই টিভিটো গ'ল, ফিউজটো উপঙি আছে, চব বস্তুৱে উপঙি আছে। মই একো আনিব পৰা নাই। পানীৰ স্তৰটো সেইদিনাখন সাংঘাতিক ধৰণে চাৰিওদিশৰ পৰা পানী আহিছিল। চাৰিওদিশৰ পৰা এনেকুৱা এটা শব্দ কৰিছে, মই মানে এনেকুৱা সূতা এটাত ধৰিহে ৰদিছোঁ। মোক নহ'লে মই যেতিয়া ভৰিখন পিছল হোৱাহেঁতেন মই গুচি যাওঁ, গুচি গ'ল। মই ভয়ত কি কৰিলোঁ, সূতাটোকে খুব মুঠি মাৰি ধৰি ল'ৰাটোলৈ ফোন কৰিছোঁ, বোপা পানী সোমাল, মই থাকিব নোৱাৰা হৈছোঁ, তহঁতি দৌৰি আহ বোলো। সিহঁতি যে তাত যে মোৰ বস্তু সোপা তল গৈছিলে, তালৈ পৰা আনিবলৈ গৈছিলে, তাতে পেলাই থৈ আহি আকৌ মোক বচাইছেহি।
এই অৱস্থা আমাৰ এতিয়া পানী কিয় কমানে সেই স্তৰতে আছে পানীটো কেলে মানে আমাৰ নলাটো বন্ধ হৈ আছে আমাক নলাটো যদি আপোনালোকে মুকলাই দিয়ে তেতিয়া আমাৰ পানীটো যাব কওকচোন আপোনাৰ কি কি গ'ল এতিয়া 15,000 টকাৰ কাৰণে এপ্লাই কৰিলে মোৰ এতিয়া টিভিটো আছে গডেজো পৰি আছে বিচনা পাতি চব পইচা ছোৱালীজনী পঢ়ি আছে ফাৰ্ষ্ট ইয়েৰ তাই কিতাপ এখনো ওলাব নোৱাৰিলো আৰু লোন পাতি লোন আছে জনলক্ষ্মী লোন আছে এতিয়া কেনেকে দিম কি কৰিম সেইটোৱে মানে টেনচন হৈছে মোৰ ছেটিং আছে জনলক্ষ্মীও আছে লোন ছেটিং জনাইছে বাইদেউ আপুনি কৈছে মই প্ৰাঞ্জল আৰম্ভণিৰ পৰা কৈ আছিলো এই বানে মহিলাসকলক বাৰুকৈ প্ৰভাৱিত কৰিছে মহিলাসকলৰ যি উপাৰ্জনৰ কাৰণে যি পথ সেই পথ একেবাৰে বন্ধ হৈছে চৰকাৰৰ সাহায্য পাই লাখপতি বাইদেউসকলে যি কাম আৰম্ভ কৰিছিল সেই কাম নিশেষ হৈ গ'ল হয় নহয় আপোনালোকে পাইছে লাখ কিবা কাম আৰম্ভ কৰিছিলে আপোনাক সুধোচোন আহকচোন বাইদেউ ছাৰ আত্মসহায়ক গোটত মই লোন লৈছিলো সেইখিনি যদি মাফ কৰি দিয়ে অশেষ ধন্যবাদ থাকিব লোন মাফ কৰাটো প্ৰয়োজন আৰু ছাৰ মোৰ ঘৰখনত আৰ্থিক অৱস্থা বেয়া মোৰ ভাইটি এটা ঢুকাই গৈছে মা দেউতা নাই আৰু মই ঘৰখন বিয়া নোহোৱাকৈ আছিলোঁ আৰু মই চৰকাৰলৈ পেঞ্চনৰ কাৰণে আবেদন কৰিছিলোঁ এতিয়ালৈকে দিম কওঁতে আজিলৈকে দিয়া নাই সেইখিনি যদি সা সুবিধা কৰি দিয়ে সুবিধা কৰি দিব চৰকাৰে তেওঁলোকৰ দায়িত্ব ঘৰখনৰ পানীৰ কথা কওকচোন পানীৰ কথা ছাৰ আমাৰ বয় বস্তু উলিয়াব নোৱাৰিলোঁ মোৰ ভতিজা 4টা এগৰাকী বিধৱা বোৱাৰী আছে বোৱাৰী ভাগৰ 2জনী ছোৱালী তেওঁলোকৰ কিতাপ পত্ৰ নাই একো তাৰমানে আমাৰ বয় বস্তু প্ৰাণটো বচাই আপোনালোক আহিলে আৰু যদি অঞ্জনে সেই টেণ্টবোৰ দেখুৱাই একোটা টেণ্টত এওঁলোকৰ 8জন 9জন 10জনকৈ সোমাই থাকিবলগীয়া হৈছে একোটা টেণ্টত এই টেণ্ট তেওঁলোকক ৱাৰ্ড মেম্বাৰগৰাকীয়ে যোগান ধৰিছে আৰু এই এনেধৰণেৰে কেতিয়াবা যদি বহুত গৰম পৰে ৰ'দ দিয়ে তেতিয়া চাতিপতি কৰি তেওঁলোকে প্লেটফৰ্মলৈ যায় প্লেটফৰ্মত কিছু সময় থাকে তাৰপিছত খৰিৰে তেওঁলোকে খাদ্য ৰান্ধিব লাগে আৰু লগতে যদি বৰষুণ দিয়ে সেই টেণ্টত বৰষুণ দিলে আন এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় গতিকে প্ৰতিগৰাকী ব্যক্তিৰে বানবিধ্বস্ত ব্যক্তিৰে একেই কাহিনী সেয়া বা স্থানীয় চাংমাই গাঁৱেই হওক বা পাণবেচাই হওক বা ৰুদ্ৰসাগৰেই হওক এই অঞ্চলৰ প্ৰতিগৰাকী বানবিধ্বস্ত লোকৰ এই কাহিনী তেওঁলোকৰ ঘৰটো পানীত ডুব গৈ আছে য'ত নাজিৰা ইত্যাদিত ঘৰটো বোকাত পুত গৈ আছে মই আপোনাৰ ওচৰলৈ আহিম উপাৰ্জনৰ পথটো আপোনাৰ বন্ধ হৈ আছে এতিয়া বন্ধ হৈ আছে এতিয়া সেই দিনটোত ঘৰৰ পৰা কি আনিব পাৰিলে মই ঘৰৰ পৰা একোৱেই ওলাব নোৱাৰিলোঁ কেনে মানে পানী চাৰিওদিশেদি আহিছিল পানীটো চাৰিদিশেদি আহিলে মোৰ দোকান এখন আছিলে সেই দোকানখনত মানে ৰাতিপুৱা 5টাতে যেতিয়া খবৰ দিলে যে তহঁতৰ ফেক্টৰীত পানী হ'ল বস্তুখিনি ওলোৱাই লহি আমি 4টা তালৈ গুচিয়ে গ'লোগৈ ঘৰ এইফালে চাৰি গ'ল সেইফালেও ওলাব নোৱাৰিলোঁ এইফালেও ওলাব নোৱাৰিলোঁ এতিয়া ঘৰত এতিয়া পানী এতিয়া এবুকু আছে যে সেইদিনাখন যিমান আছিলে তাতকৈ কিমান কমিলে তাতকৈ 1 আঙুল 2 আঙুল নে বেছি কমিছে 4 ইঞ্চিমান কমিছে 4 ইঞ্চিমান কমিছে আপুনিতো এই স্থানত এই স্থানীয় লোক বহুদিন ধৰি আছে কেতিয়াও বানপানী হোৱা নাই এনেকুৱা বানপানীটো আমি কোনোদিন দেখা নাই পানীটো ওলাই নোযোৱাৰ কাৰণটো কি পানীটো ওলাই নোযোৱাৰ কাৰণটো হ'ল কি আমাৰ ছ'চাইটিৰ এটা পুল আছে সেই পুলটো যে বন্ধ কৰি থৈ দিছে সেই পুলটো নহয় ৰাস্তা কালভাৰ্ট এই কালভাৰটো বন্ধ কৰি থোৱাৰ কাৰণে এই পানীটো শুকাই যোৱা নাই আৰু সেয়াও এটা কাৰণ স্থানীয় কাৰণ হ'ব পাৰে কিন্তু যিহেতু বৰষুণ দিছে নদীবোৰৰ জলস্তৰ বৃদ্ধি পাইছে পানীটোতো তল জেগালৈ যাব সেই জেগা ওপৰ জেগা গতিকে পানীটো শিৱসাগৰ বিভিন্ন স্থানত ৰখি গৈছে গতিকে প্ৰথমতে আপোনালোকৰ পানী উলিয়াই ঘৰটো মেৰামতি নে পুনৰ নিৰ্মাণ সেইটো এতিয়া মেৰামতিও কৰিব লাগিব পুনৰ নিৰ্মাণ কৰিব লাগিব হয় থকাৰ উপযোগী কৰিব লাগিব হয় মই আপোনাৰ ওচৰলৈ আহিছো বাইদেউ কওকচোন আপোনাৰ ঘৰ কি হ'ল কি মোৰ ঘৰতে কি বুলি ক'ম ঘৰে মোৰ ভাগি গ'ল ক'বলৈ একোৱে নাই দেখোন একো বস্তু উলিয়াব নোৱাৰিলোঁ এই ওচৰতে আপুনি চালে দেখি গম পাই যাব একো উলিয়াব নোৱাৰিলোঁ ঘৰখন মই ডিভান নোৱাৰিলোঁ বিচনা নোৱাৰিলোঁ গডেজ নোৱাৰিলোঁ মই একোৱে উলিয়াব নোৱাৰিলোঁ সেইদিনা তাৰমানে শুই আছিলোঁ সেইদিনা ঘপককৈ তাৰমানে পানীটো আহি গ'ল নাই মুঠতে ল'ৰা ছোৱালী কাপোৰকেইটা ল'লো আৰু মোৰ কাপোৰ ল'লো মই ওলাই গুচি আহিলোঁ আগনিশা একেবাৰে শুকান একো নাই তাৰপিছত 5 বজাত ঘপককৈ পানীটো আহিলা আহি ধুনি নিলা মুঠত যেন তেন বাচিয়ে ওলাই আহিলোঁ তাৰপৰা একো কৰিব নোৱাৰিলোঁ একো আনিব নোৱাৰিলোঁ চৌ আনিব নোৱাৰিলোঁ ভাত বনোৱা চৌ আনিব নোৱাৰিলোঁ এনেকুৱা আগতে কেতিয়াও দেখা নাই দেখা নাই আপোনাৰ লোন চোন কিবা আছিলে মোৰ লোন চোন একো নাই মোৰ ল'ৰা তেনেকে ইনকাম কৰি খুৱাই আছিলে তেনেকে মই খাই আছিলোঁ এতিয়া বস্তু কিনিবলৈ মোৰ পইচা হাতত নাইকিয়া হৈ গ'ল ঘৰটো মই বনাম ক'ৰ পৰা এতিয়া মই 15,000 টকা পৰ্যাপ্ত 15,000 কৰিলোঁ 15,000 মোৰতো ঘৰটো নহয়গে এতিয়া মই কি কৰিম কি নাপাওঁ মই ভাবিয়ে নোপোৱা হৈছোঁ মই আপোনাৰ ওচৰলৈ আহিম
আমাৰ এতিয়া 15,000 টকা যদি দিয়ে, মানি লৈছোঁ 15,000 টকা দিলে ঘৰটো বনাম নে বস্তু বাহানি কিনিব পাৰিম? আমাৰতো একো সামৰ্থ্যই নাই ইমানখিনি যোগাৰ কৰিবলৈ, আৰু তাতে লোন আছিলে, সেই লোনখিনিতো আমি কেনেকৈ মাফ কৰিম যদি ওলাই যাবও নোৱাৰোঁ? লোনটোতো আপোনাৰ সময়মতে দিব লাগিব। EMI মাফ কৰাটো বিচাৰিছো মানে সম্পূৰ্ণ লোনটো বিচাৰিছো, যদি ইমান সম্পূৰ্ণ লোনটো যদিও ইমান পটককেতো তেওঁলোকে মাফ কৰি নিদিয়ে, তাৰ উপৰিঞ্চি আমাক সময় দিব লাগিব, আমি সময় ল'ব লাগিব, কাৰণ কেলৈ আমি ওলাই যাবই পৰা নাই, ওলাই গ'লেহে আমি মাফ কৰিব, আমাক পইচা ঘটিব লাগিব, তেতিয়াহে দিব পাৰিম। চৰকাৰী সাহায্যৰ কিবা কাম আৰম্ভ কৰিছিল নেকি? সাহায্য আমি মানে আত্মসহায়ক গোটৰ পৰা লৈছিলোঁ, লোন লৈ মেলি আমাক পইচা যেনেকৈ দিছিলে কামত লগাইছিলোঁ, কিন্তু কাম আমাৰ এতিয়াতো একোৱেই নাই, চবটো পানীয়ে ধুৱাই লৈ গ'ল, আৰু বাকী আমাৰ একো ৰখাব নোৱাৰিলোঁ। এতিয়া কথাটো হৈছে আপোনালোকৰ ঘৰটো নিৰ্মাণ কৰি দিব লাগিব আৰু জীৱিকাৰ যিটো পথ সেইটো সুচল কৰি দিব লাগিব। আমি এতিয়া চাওক, আমি এতিয়া ল'ৰা স্কুলত পঢ়াই আছো, ল'ৰাটোকতো প্ৰাইভেট স্কুলত দিছো, কিবা এটাতো পাব লাগিব, তেতিয়াহে ল'ৰাক আগবঢ়াই নিব পাৰিম। নিশ্চয় ভৱিষ্যতৰ কথা আছে পাৰ্থ, ভৱিষ্যতৰ কথা আছে। আৰু তাত যে তেওঁলোকে ষ্টেচনতে এনেধৰণে টেণ্টৰ ব্যৱস্থা কৰি লৈছে, তাত প্ৰশাসনৰ ফালৰ পৰা কি তেওঁলোকক দিছে? খাদ্য সামগ্ৰী, চিকিৎসা ঔষধ পাতি কি পাইছে তেওঁলোকে সেই স্থানত? হয়, মই কথা বতৰা পাতিছিলোঁ, আপোনাৰ ওচৰলৈ যোৱাৰ আগতেও কথা পাতিছিলোঁ, তেওঁলোকে নিজেই ক'ব কি পাইছে। জাষ্ট মই ব্ৰিফ এটা দি দিওঁ। এই টেণ্টবোৰ ৱাৰ্ড মেম্বাৰে দিছে, নহয় জানো? হয়, ৱাৰ্ড মেম্বাৰে দিছে প্ৰথম কথা। দ্বিতীয়তে বেচৰকাৰী প্ৰতিষ্ঠান, NGO ইত্যাদিয়ে খাদ্য সামগ্ৰী, বস্ত্ৰ আৰু ঔষধো পাইছে, নহয় জানো? ঔষধ পাইছে। গতিকে ঔষধ পাইছে, খাদ্য সামগ্ৰী, বস্ত্ৰ। গতিকে টেম্পৰী অস্থায়ীভাৱে এনেধৰণে টেণ্টৰ তলত যিখিনি পৰ্যাপ্ত সামগ্ৰী যিখিনি পাব লাগে সেইখিনি সম্ভৱতঃ পৰ্যাপ্ত। চাওক, সকলোতে আৰু পোৱাৰ আৰু দিয়াৰ অৱকাশ থাকেই, কিন্তু এইখিনিৰে তেওঁলোকে এইদৰে আছে যিধৰণে দেখিছে। শিশুসকলো আছে, আঁঠুৱা ফেনাইল পোৱা নাই, আঁঠুৱা ফেনাইল পাব লাগিছিল। কওকচোন বাৰু, আঁঠুৱা ফেনাইল কি নাই পোৱা কওক। আমাৰ মানে এতিয়া মাখি চাকি ওলাইছে, ভাত চাত খাব নোৱাৰো, ঘিণ লাগে। এতিয়া ফেনাইল এটা নিলে ভাল হ'ব, আঁঠুৱাখন দিব লাগে, মহ কামোৰে, কেনেকে হ'ম? আকৌ বৰষুণ গোটেই পানী পৰে, ৰাতিটো শুবই নোৱাৰো, এনেকুৱা আছে। ঘৰতো একো আনিবই নোৱাৰিলো, চব বস্তু মানে লাখ টকা লোকচান বস্তু, একো আনিব নোৱাৰিলো, অকল মানুহজনী দৌৰি আহিলো। সেই কথাটো বুজি পাইছো, বহু লাখ টকা বা 15,000 টকা পৰ্যাপ্ত নহয়। গতিকে আপুনি ফেনাইল, ব্লিচিং পাউডাৰ, অস্বাস্থ্যকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, শিশুসকল আছে, শিশুসকলৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ কাৰণে ফেনাইল, ব্লিচিং পাউডাৰ আৰু আঁঠুৱা। মহৰ উপদ্ৰৱ, প্ৰাঞ্জল, মহৰ উপদ্ৰৱত শুব নোৱাৰি, বিচনী মাৰি থাকিব লাগে গোটেই ৰাতি। এগৰাকী মহিলাই মোক কৈছিলে শুব পৰা নাই বুলি কৈছে, শুব পৰা নাই। গতিকে সেইখিনি আছেই, এইখিনি সামান্য ন্যূনতম সেইখিনি দিবই লাগিব। কিন্তু মই পুনৰ এমফাচিছ দিছো যে ঘৰটো আৰু জীৱিকা, প্ৰাঞ্জল, ঘৰটো আৰু জীৱিকা সেইবোৰ ভৱিষ্যতৰ স্বাভাৱিকতেই সম্বলখিনি তেওঁলোকক লাগিবই, আৰু সেই কথা আমি বাৰে বাৰে সম্প্ৰচাৰো কৰি আছোঁ। এতিয়া বহু NGO, বহু সংগঠনো ওলাই আহিছে, চৰকাৰে এটা প্ৰাথমিকভাৱে সাহায্য দিয়াৰ কথা কৈছে, কিন্তু সেইটো পৰ্যাপ্ত নহয়। আমি এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিম আৰু বাতৰি সম্প্ৰচাৰ কৰি থাকিম। পাৰ্থ, আপুনি লাইনত থাকিব। আমাৰ সতীৰ্থ নবুল আছে, হানচেং আছে, হানচেং কোঁৱৰ ক'ত আছে আপুনি বৰ্তমান? হয় প্ৰাঞ্জল, মই বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ সদৰ নগৰৰ যি ভৱানীপুৰ অঞ্চল আছে, ভৱানীপুৰ অঞ্চল, ইয়াত উপস্থিত আছো। ইয়াতেই আচলতে বানপানীয়ে এক বিধ্বস্ত ৰূপ ধাৰণ কৰি ইয়াত আচলতে প্ৰায় চব ধ্বংসস্তূপত পৰিণত কৰিছিলে। ইয়াত যিসমূহ লোক মোৰ পিছফালে আপোনালোকে দেখিছে, তেখেতসকলে কেনেকে প্ৰাণৰ ৰক্ষা কৰিছিল তাৰ বৰ্ণনা দিবলৈ আজি ওলাই আহিছে। আৰু তেখেতসকলৰ ঘৰৰ একো সম্পদ আচলতে বচাব নোৱাৰিলে, তেখেতসকলৰ ল'ৰা ছোৱালীৰ কিতাপ পত্ৰৰ পৰা আদি কৰি একো বচাব নোৱাৰিলে। মই যোনটো স্থানত আচলতে এতিয়া থিয় হৈ আছো, এইটো এটা হৈছে বাইলেন, আৰু এই বাইলেনটো এডিঙিও ওপৰত আচলতে পানী হৈছিলে, আৰু তাৰ যি সোঁত আছিলে সেই সোঁতত আচলতে এখন নাও চলোৱাৰো অসম্ভৱ হৈ পৰিছিলে। আৰু খুব কম সময়, 20 পৰা 25 মিনিট সময়ৰ ভিতৰত আচলতে এই যি ইণ্টেনচিটিটো বাঢ়ি গৈছিলে হঠাৎ, আচলতে তাৰ পাছতে এক বিধ্বস্ত হৈ পৰিছিলে প্ৰায় এই সমগ্ৰ অঞ্চল 9 নম্বৰ 3 নম্বৰ যি ৱাৰ্ড আছে সোণাৰী পৌৰ এলেকাৰ, যথেষ্ট নগৰৰ মূল এলেকাৰ পৰা কিছু ভিতৰত যদিও আচলতে এই অঞ্চলৰ খুব জনবসতি ঘন, আৰু সেইবাবে আচলতে ইয়াত যে কেনেকুৱা অবৰ্ণনীয় ৰূপ হৈছিলে আহিলেহে আচলতে কল্পনা কৰিব পৰা যায়। আমাৰ লগত লোক আছে, হয় আমাৰ লগত আৰু লোক আছে। বাইদেউ, কেনেকুৱা হৈছিলে অৱস্থাটো সেইদিনাখন, কেনেকে আপোনালোক ওলালে? মই ঘৰত আছিলো ছাৰ, তাৰপিছতে একদম অকমান পাছতে পানী হৈ পাছফালে আহিছে, এইফালে আহিছে, বস্তু কাৰণে একো কৰিব নোৱাৰো। ল'ৰাটো মাতিলো, জলদি আছে নাই, কওঁতে আৰু ভৰ্তি হৈ গ'লগৈ ঘৰ। সেইটো ঘৰৰ পৰা এইটো ঘৰত কোনো ৰকম পাৰ হৈ আহিলো, আহি ইয়াতো বহিব নোৱাৰিলো। আপোনাৰ এক কঁকাল পানী কিবা বচাব পাৰিলে নে? নাই, মোৰ সৰু মৰু এখন দোকান আছে, আপোনাৰ দোকান কৰি একো যাব নোৱাৰিলো।
আৰু এগৰাকী আছে, কওকচোন কেনেকুৱা হৈছিলে পৰিৱেশ পৰিস্থিতি, কি হৈছিলে সেইদিনাখন? পানী মানে এনেকুৱাই স্পীডত আহিছে, মানে তৎক্ষণাত মানে বেছি দেৰি হোৱাই নাই, লগালগ মানে পানী ভিতৰত সোমাই গৈছে চোতালত, মানে চাওঁতে চোতালৰ পৰা ডাইৰেক্ট ভিতৰত সোমাই গৈছে, মানে খুব 20 মিনিট মানত মানে বহুত বেছি হেৰি হৈ গৈছে। ল'ৰা ছোৱালী যেনে তেনে লৈ বাচিবলৈ মানে এনেকুৱাই সোঁত, মানে কোনো মানে হেৰিয়ে নাই। আমি যে কিতাপ পত্ৰ বচাম বা কিবা কিবি বস্তু বচাম, আমি একোৱে নাই, অকল মানুহকেইটা ওলাই গৈছো, তেতিয়াই পানী মানে লগালগ বহুত মানে একঁকাল পায়ে গলি আহি, মানে কোনো মতে মানে আমাৰ প্ৰথমটি মানে ৰক্ষা কৰি আমি গুচিহে গৈছো ঘৰটো পৰা। সোঁতটো খুব বেছি আছে, সোঁতটো মানে ল'ৰা মানে টানি লৈ গৈছে, এনেকুৱাই সোঁত মানে। আৰু পিছদিনালৈকে আমাৰ মানে অৱস্থা বেয়াই আৰু তেনেকুৱা। আৰু আপোনালোকে এতিয়া যিখিনি পাব লাগে, ধৰি লওক সাহায্য লাগিব আপোনালোকক, খোৱা বোৱা পৰা আদি কৰি সেইবিলাক পাইছেনে? আৰু খোৱা বোৱাটো আমাৰ চবেই হৈ গ'ল, কিন্তু আমাৰ মানে তাৰ বাচন বৰ্তন চব উটুৱাই নিছে, শুবলৈ বিচনা পাতি সেইবোৰ একোৱে নাই, চব মানে ভাঙি চিঙি লৈ গুচি গৈছে। সেইবিলাক একোৱে পোৱা নাই আমি, মানে অকল খাবলৈ ৰেচনটো পাইছো ভালকে, আৰু তাৰ বাদে মানে সেইকেইটাহে পাইছো, আৰু বেলেগ একো হেৰি হোৱা নাই মানে। হয়, নিশ্চিতভাৱে। আৰু আমাৰ মাজত সোণাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আছে, অহৰ্নিশে তেখেত লাগি আছিলে। এই যে যিটো বিষয় আহিছে এতিয়া, বাচন বৰ্তনৰ মানুহৰ প্ৰয়োজন হৈছে, বাসগৃহৰো কিবা প্ৰয়োজন হৈছে, ইয়াত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় নেকি চৰকাৰৰ ফালৰ পৰা? ইতিমধ্যে আপোনাৰ প্ৰায় 500ৰ ওচৰা-ওচৰি আপোনাৰ বিভিন্ন ধৰণৰ চৰকাৰী বিষয়া কৰ্মচাৰী লগ লাগি এছেচমেণ্ট টিম এছেচমেণ্ট চলি আছে। এই প্ৰথমটো এছেচমেণ্ট আপোনাৰ এনেকুৱা ধৰণৰ হৈছে, যিসকল এতিয়া আমাৰ ভুক্তভোগী ৰাইজে ক'লে যে তেওঁলোকৰ বাচন বৰ্তন কাপোৰ কানিৰ পৰা আদি কৰি, তাৰ বাবে এইটো ইতিমধ্যে আজি সম্পূৰ্ণ হৈ গৈছে। তাৰ লগতে দ্বিতীয়টো এছেচমেণ্ট চলি আছে, য'ত বাসগৃহৰ লগতে বিভিন্ন ধৰণৰ তেওঁলোকৰ সা সম্পত্তি আচবাব যিসমূহ ক্ষয় ক্ষতি হৈছিল, তাৰ এটা ক্ষতিপূৰণৰ ইতিমধ্যে যোৱা আপোনাৰ 4 দিনমানৰ আগত আমাৰ সন্মানীয় বিধায়ক তথা চৰাইদেউ জিলা আয়ুক্তা আৰু উপস্থিতিত সেই এছেচমেণ্টৰ আপোনাৰ শুভাৰম্ভ হৈছিল। আৰু ইতিমধ্যে মই কৈছোঁৱেই যে যিটো কথা ক'লে যে বাচন বৰ্তনৰ ক্ষেত্ৰতে হওক, খোৱা কাপোৰ কানিৰ বাবে যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী এই স্থানত মুখ্যমন্ত্ৰী আহিব কাইলৈ বা পৰহিলে ইয়ালৈ আপোনাৰ মুখ্যমন্ত্ৰী আহিব, দুটা স্থানলৈ আহিব, সোণাৰী নগৰ 8 নম্বৰ বিদ্যালয় এতিয়াও আপোনাৰ কেম্প। সোণাৰীৰ পৰিৱেশ হানসেং, নেটৱৰ্কৰ অসুবিধা হৈছে, আপুনি লাইনত থাকিব, তথ্যবোৰ সংগ্ৰহ কৰি থাকক, পুনৰ আমি যোগাযোগ কৰিম। প্ৰদীপ গগৈ এটা আশ্ৰয় শিবিৰত আছে। প্ৰদীপ গগৈ, আপডেটখিনি জানি ল'ব বিচাৰিছোঁ। দিখৌনৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈছিল, আপোনালোকে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষক ফোন কৰিছিল। আজিৰ দিনটোৰ বা আজি এই নিশাটোৰ কি আপডেট আছে সেইখিনি জনাই লওক, তাৰপিছত আপুনি কথা পাতিব। হয় প্ৰাঞ্জল, শিৱসাগৰৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতি যদিও সামান্য উন্নতি হৈছে, কিন্তু বহুকেইটা অঞ্চল বৰ্তমানেও বানত শিৱসাগৰৰ প্লাবিত হৈ আছে। উদাহৰণস্বৰূপে নিমাইজান অঞ্চল বৰ্তমানেও সম্পূৰ্ণ দৰিকা নদীৰ বাঢ়নিৰ পানীয়ে বৰ্তমানে বুৰাই ৰাখিছে। সেইদৰে ভাধৰা অঞ্চল বুৰাই ৰাখিছে, তেনেদৰে পাণবেচা অঞ্চল বৰ্তমানেও পানীত ডুব গৈ আছে। আৰু আজিৰ তাৰিখত আন এটা সংকটে দেখা দি আছে পুৱাৰ পৰা, বিশেষকৈ শিৱসাগৰ বেতবাৰী মৌজাৰ যি দিচাং নদী আছে, সেই শিৱসাগৰ বেতবাৰী মৌজাৰ বোকাবিল বৰপাত্ৰ গোহাঁই গাঁৱত দিচাঙৰ এটা মথাউৰি, মূল যিটো মথাউৰি আছে, সেই মথাউৰিটোৰ এচুৱা প্ৰায় খহাই লৈ গৈছে। গতিকে সেই মথাউৰিটো যদিহে কেনেবাকৈ ছিগিবলৈ হয়, তেনেহ'লে পুনৰ সমগ্ৰ বেতবাৰী মৌজাৰ লগতে শিৱসাগৰ চহৰখন সম্পূৰ্ণ বানত প্লাবিত হৈ পৰিব। গতিকে এই শংকা প্ৰকাশ কৰিছে আজি সমগ্ৰ শিৱসাগৰ তথা বেতবাৰী মৌজাৰ ৰাইজ। আজি উজাগৰে নিশা এতিয়াও এই মুহূৰ্তত কটাবলগীয়া হৈছে, কাৰণ সেই শংকাই দেখা দিছে। আৰু এই ক্ষেত্ৰত কিন্তু ক'ব লাগিব যে জলসম্পদ বিভাগৰ যিসকল বিষয়ববীয়া অভিযন্তা আছে, তেওঁলোকে দুপৰীয়াৰ পৰা যথেষ্ট তৎপৰতাৰ কাম কৰিছে। আজি সেই স্থানলৈ দুপৰীয়া ভাগত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই গৈছিলে, তেওঁ নিজৰ সমষ্টিৰ এলেকা সেইটো। তাৰ পিছতে গৈছিলে ৰাজ্যসভাৰ সাংসদ যোগেন মোহন গৈছিলে। তেওঁলোকে পৰিৱেশ পৰিস্থিতি নিৰীক্ষণ কৰি যাৱতীয় পদক্ষেপ ল'বলৈ বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিছে। গতিকে এনেধৰণৰ শংকাৰ মাজত আজিও পাৰ কৰিবলগীয়া হৈছে শিৱসাগৰৰ হেজাৰ পৰিয়ালে। আৰু এই মুহূৰ্তত মই যিহেতু বিদ্যালয়ৰ কথা আছে, বিদ্যালয় 1 আগষ্টৰ পৰা খোলা কথা আছিল যদিও কিন্তু বহু ঠাইত পানীয়ে এতিয়াও বিদ্যালয়সমূহ বুৰাই ৰাখিছে, ঘৰ বাৰী বুৰাই ৰাখিছে। তেনেস্থলত অহা 11 তাৰিখৰ পৰা বিদ্যালয়সমূহ শিৱসাগৰত খোলাৰ ব্যৱস্থা কৰিছে। আৰু ইয়াত মই দেখুৱাইছোঁ ইয়াত ছাত্ৰ ছাত্ৰীও আছে। মই ইয়াৰ মাজতে সুধিব বিচাৰিম, তুমি পঢ়ি আছা নেকি? কোন ক্লাছত? ক্লাছ 8। কোন স্কুল আছিলে? শংকৰদেৱ।
কোনখন মেলা চকৰখন মেলা চকৰখন তোমাৰ ঘৰতো এতিয়াও ডুবি আছে চাগে এতিয়াও ডুবি আছে কিতাপ পত্ৰ এইবিলাক বচাব পাৰিলা নে নোৱাৰিলা এইকেইদিনতো পঢ়া শুনা একো হোৱা নাই এই বহু শিক্ষাৰ্থীৰ কিতাপ পত্ৰ ইতিমধ্যেই বানত নষ্ট হৈছে কিন্তু এটা আচলতে চৰকাৰে তৎপৰতাৰ এটা বিষয় এটা পদক্ষেপ লৈছে যে পাঠ্যপুথিসমূহ তেওঁলোকে অতি তৎপৰতাৰে যোগান দিয়াৰ বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই কথা আমি কালিও কৈছোঁ আৰু ইতিমধ্যেই যিহেতু যিবিলাক বিদ্যালয় আন এটা বিদ্যালয়সমূহ বহু বিদ্যালয় প্লাবিত হৈ আছে পলস পৰিছে সেইবিলাকতো বৰ্তমান ভেটি ওলোৱাৰ লগে লগে চফা পৰিষ্কাৰ কৰাৰো এটা পদক্ষেপ লৈছে শিক্ষা বিভাগে প্ৰশাসনে প্ৰাঞ্জল নিশ্চয় প্ৰদীপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আনসকল সাংবাদিকো আছে তেওঁলোকৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিম প্ৰাইমছত এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতেই অধিক তথ্য লৈ আহিম বানৰ পাছৰ বিভীষিকা অৱশ্যে বানৰ পাছৰ বুলি ক'লে ভুল কোৱা হ'ব এতিয়াও বহু স্থানত বানপানী সম্পূৰ্ণৰূপে শুকোৱা নাই এতিয়াও পানী আছে ক'ৰবাত কেইচেণ্টিমিটাৰমানহে কমিছে আমাৰ সাংবাদিকসকলে এইকেইদিন ধাৰাবাহিকভাৱে সেই অঞ্চলসমূহ পৰিভ্ৰমণ কৰি আছে নাৱত গৈছে পানী ফালি ফালি গৈছে দুৰ্গতজনৰ কাষত থিয় দিবলৈ চেষ্টা কৰিছে পাৰ্থ যেহেতু আপুনি বহু লোকৰ সৈতে কথা পাতি আছে এইখিনি সময়ত বহুকেইটা প্ৰশ্ন মনলৈ আহিছে কোনোবাই কৈছে আমি 100 কোটি দিম কোনোবাই কৈছে আমি ঘৰবোৰ বনাই দিম কোনোবাই শিল্পী কলাকুশলীয়ে QR কোড দি দিছে সামাজিক মাধ্যমত যাৰ জৰিয়তে তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিছে আৰু সেই অৰ্থবোৰ বিলাই দিছে গৈ সোশ্যাল ইনফ্লুয়েন্সাৰ সকলেও বেলেগৰ পৰা টকা লৈ অৰ্থবোৰ বিলাই দিছে খুব ভাল কাম কৰিছে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে সকলোৱে এনেধৰণে কামবোৰ কৰি আছে কিন্তু চৰকাৰৰ ফালৰ পৰা যিখিনি কাম কৰা হৈছে সেই কামখিনি যেনে ধৰণৰ ক্ষিপ্ৰতৰ হ'ব লাগিছিল তেনে ধৰণৰ হোৱা নাই বুলিও বিভিন্নজনে অভিযোগ কৰিছে আপোনাৰ হাতত প্ৰকৃত কি তথ্য আছে যাওক এখন ছবি আমি পানবেচা অঞ্চললৈ গৈছিলোঁ শিৱসাগৰৰ পৰা কিছু নিলগত চাৰিওদিশে পানী স্কুল পানীৰ তলত বুৰ গৈছে বা ঘৰসমূহৰ কেৱল মুধচসমূহ দেখা যায় আমি নাৱৰে বিপদসংকুলভাৱে গৈছিলোঁ দৰিকা নদীৰ সমীপৰ সেই অঞ্চল নদী পথাৰ ৰাস্তা একাকাৰ নাৱত গৈ আছিলোঁ যিজনে নাও চলাই আছিল তেওঁ কৈছে এই যে আপোনালোকৰ তলত এখন দৰিকা নদী তেতিয়া আমি উপলব্ধি কৰিছিলোঁ বা শংকিত হৈছিলোঁ গতিকে অৰ্থাৎ পানী দ তাৰ পিছত কৈছিল এইটো ৰাস্তা তলত ৰাস্তা তাৰ পিছত কৈছিল সেই তলত এইটো এখন পথাৰ বা সেই তলত ফিচাৰীৰ সেইটো দাগ গতিকে তেনেধৰণেৰে 10-15-20টা আমাৰ চকুৰ সন্মুখতে ফিচাৰী আমি পানীৰ তলত ডুব যোৱা পৰিলক্ষিত কৰিছিলোঁ মাছৰ নাম নিচান নাই তাত গতিকে আপুনি ভাবক তেওঁলোকৰ জীৱিকা কি ধৰণে ধ্বংস হৈ গৈছে যি আমি 9টা-10টা ফিচাৰী গৰাকীক লগ পাইছিলোঁ কৈছে নিমিষতে এঘণ্টাৰ ভিতৰত ফিচাৰীৰ কাম তেওঁ কত বছৰ ধৰি কৰি আছিল দশক ধৰি কৰি আছিল শূন্য হৈ গ'ল আৰু তাত ৰাস্তাটো সৰু এটা ৰাস্তাত আপোনাৰ গাড়ীৰ ভিৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকে সাহায্য দিবলৈ আগবাঢ়ি আহিছে সাহায্য দিয়া মানুহৰ গাড়ীৰ ভিৰ আগবাঢ়ি যাব নোৱাৰি আৰু দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ কাইলৈ দেওবাৰ কাইলৈ তেওঁলোকে কৈছে যিসকল স্থানীয় লোক হৈছে আৰু ভিৰ হ'ব গতিকে সেই সাহায্য দিয়া প্ৰক্ৰিয়াটো আমি চকুৰ সন্মুখত দেখিছোঁ সেইটো কিন্তু পদ্ধতিগতভাৱে হোৱা নাই এগৰাকী মহিলাই এটা হাতত তেওঁৰ মোবাইলৰ ভিডিঅ' ৰেকৰ্ডাৰ অন আছে আৰু আনটো হাতেৰে তেওঁ সাহায্য বিতৰণ কৰিছে তেওঁ ট্ৰাকখনৰ পৰা নমা নাই হয় এই দৃশ্য আমি সংগ্ৰহ কৰিব বিচাৰিছিলোঁ কিন্তু সংগ্ৰহ কৰিব নোৱাৰিলোঁ দুগৰাকী মহিলা আছিল এটা হাতত এনেকৈ মোবাইল আৰু এটা হাতেৰে সাহায্য বিতৰণ গতিকে এনেধৰণেৰো সাহায্য বিতৰণ কৰিছে এগৰাকী মহিলাই ট্ৰাকখনৰ পৰা মই নিজ চকুৰে দলিয়াই দিয়া পৰিলক্ষিত কৰিছোঁ এটা সামগ্ৰী খুব সম্ভৱ ধূপকাঠি আছিল হয় তেনেধৰণৰ সামগ্ৰী গতিকে তেনেধৰণৰো সামগ্ৰী বিতৰণৰ কাম এটা চলি আছে কিন্তু কিছু লোক জেনুইনলি আহিছে অলক পাণ্ডে সুদূৰ দিল্লী মুম্বাই য'ত তেওঁ থাকে তাৰ পৰা আহিছে হয় প্ৰাঞ্জল বিভিন্ন ছবি আপুনি যিখিনি বৰ্ণনা দিছে আমি বেলেগৰ মুখতো শুনি আছোঁ বিভিন্ন ছবি ক'ৰবাত একাংশই প্ৰচাৰৰ বাবেও চেষ্টা কৰি আছে স্বাভাৱিকতেই সকলো কামেই হ'ব লাগিব প্ৰচাৰ কৰা হৈছে কাৰণে বাহিৰৰ মানুহ দৌৰি আহিছে কিন্তু ক'ৰবাত সেই স্বাৰ্থটো পৰিহাৰ কৰাৰো প্ৰয়োজন হৈ পৰিছে একাংশৰ বাবে একাংশই নিজ স্বাৰ্থৰ বাবে তাত কাম কৰি আছে বহুত ছবি দেখিবলৈ পোৱা গৈছে পাৰ্থ আপুনি লাইনত থাকিব আমাৰ সৈতে নবুল কোঁৱৰ আছে নবুল আপুনি এটা প্ৰান্তত আছে যিটো প্ৰান্তত নেটৱৰ্ক কিছু অসুবিধাময় যেন লাগিছে আমাৰ জানিব বিচাৰিছোঁ কি অৱস্থা সেই অঞ্চলটোৰ হয় এতিয়া সকলোৰে এটাই চিন্তা কেনেদৰে বানাকান্তক সহায় কৰিব পাৰি আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ষ্টেচন চাৰিআলিত আৰু নেক্সট জেন নামৰ এটা সংগঠনে মিউজিক এটা গ্ৰুপ হয় আৰু এই গ্ৰুপটোৱে ইয়াত তেওঁলোকে বানাকান্তৰ বাবে অৰ্থ সংগ্ৰহ কৰিছে গীত পৰিৱেশন কৰি আছে ইয়াত তেওঁলোকৰ
যিটো গ্ৰুপৰ লোকসকল আছে আমি তেওঁলোকৰ পৰা জানিম যিহেতু আমি দেখিছোঁ যে আপোনালোকে বানাকান্তৰ বাবে অৰ্থ সংগ্ৰহ কৰিছে বানাকান্তৰ কাৰণে আপোনালোকে অৰ্থ সংগ্ৰহ কৰিছে ইয়াত কি কৰিছে আমি মানে নিজৰ প্ৰতিভা ফালেদি যি সহায় কৰিব পাৰোঁ জনতাক তাৰ কাৰণে ওলাই আহিছোঁ অকণমান আৰু আমি যিমান পাৰোঁ নিজৰ ফালৰ পৰা কৰিলোঁ তাৰপিছত আমাৰ নিজৰ প্ৰতিভা ফালৰ পৰা কিমান পাৰোঁ কৰোঁ আৰু ৰাইজে সহযোগ কৰিছে ৰাইজে ধুনীয়াকৈ সহযোগ কৰিছে ভাল লাগিছে আৰু এজন ভাইটি আছে আমি তেওঁৰ পৰা জানিম গীত পৰিৱেশন কৰি আছে গীতৰ মাজতে অকণমান ৰখাব বিচাৰিছোঁ নিশ্চয় আমি দেখিছোঁ ডাবুল এয়া গান গাই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ গান গাই এনেধৰণে সকলোৱে অৰ্থ সংগ্ৰহ কৰি আছে বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ কৰি আছে বহুত ভাল পদক্ষেপ এনেধৰণে সকলোৱে হাত উজান দিছে আৰু সেই হাত উজান দিয়াৰ ফলত বহু বানাক্ৰান্তই সকাহো পাইছে কিন্তু পৰৱৰ্তী বহুতখিনি কাম কৰিব লগা আছে সতীৰ্থ বিক্ৰমে আজি নাগালেণ্ড গৈ পালেগৈ তাত পৰিভ্ৰমণ কৰিলে তাৰ ছবিবোৰ দেখুৱালে পানী কেনেধৰণে তাৰ পৰা তললৈ নামিছিল সেই বিৱৰণীখিনি আগবঢ়ালে বিক্ৰম অধিক তথ্য বিচাৰিছোঁ আপুনি ইতিমধ্যে বহুত দুৰ্গতৰ কাষো চাপিছে আপোনাৰ লগত আৰু কি কি শেহতীয়া খবৰ আছে দুবছৰ পূৰ্বে সিহঁতৰ হেৰাইছিল মাতৃ কাষত আছিল পিতৃ 19 তাৰিখে সিহঁতৰ ঘৰখনত পানী সোমাইছিল আৰু আজি 4টা দিন পূৰ্বে সিহঁতৰ পিতৃও গ'লগৈ পিতৃ শাৰীৰিকভাৱে অসুস্থ আছিল আৰু পানীৰ মাজতে পিতৃক হাস্পতাললৈ লৈ যোৱা হৈছিল কিন্তু হাস্পতালতেই পিতৃক মৃত বুলি ঘোষণা কৰে খুব এখন হৃদয়স্পৰ্শী খুব এখন মৰ্মান্তিক ছবি শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ এই নিশাৰ ভাগত মই এটি দুৰ্ভগীয়া পৰিয়ালৰ 3টা দুৰ্ভগীয়া কণবানীৰ খবৰ ল'বলৈ আহিছোঁ আৰু সিহঁতৰ দুখৰ যিখন ছবি সেই ছবিখন দেখুৱাবলৈ আহিছোঁ এয়া হৈছে পৰিয়ালটো কেমেৰাত প্ৰভাসে দেখুৱাব এয়া হৈছে পৰিয়ালটো বৰষা আৰু বিদিশা বৰষা ফুকন আৰু সেয়া ভনীয়েক বিদিশা ফুকন এই ছোৱালী দুজনী আৰু সিহঁতৰ এটি সৰু ভায়েক সিহঁতৰ এটা জীৱনটো উদযাপন কৰিবলৈ বৰ কষ্ট হ'ব সিহঁতৰ মুখৰ হাঁহিবোৰ যেন এক প্ৰকাৰ নোহোৱা হৈ গ'ল কাৰণ যাৰ ওপৰত বিশ্বাস কৰি যাৰ ওপৰত আশা কৰি সিহঁতি আছিল সেই পিতৃ মাতৃহালেই সিহঁতৰ কাষৰ পৰা গুচি গ'লগৈ প্ৰথমে মাতৃ আৰু আজি 4টা দিন পূৰ্বে বৰষা আৰু বিদিশাৰ পিতৃও এই পৃথিৱীৰ পৰা গুচি গ'লগৈ আৰু এতিয়া খুব অসহায় এই বৰষা খুব অসহায় বৰষাই ক্লাছ 9ত পঢ়ি আছে আৰু বিদিশাই পঢ়ি আছে ক্লাছ 6ত সিহঁতক এতিয়া ডাঙৰ হ'বলৈ নিজক সম্ভালি ল'বলৈ যথেষ্ট সময় লাগিব যথেষ্ট কষ্ট কৰিব লাগিব মই বৰষাৰ কাষলৈ যাম খুব আৱেগিক ছোৱালী বৰষা তোমালোকৰ দেউতা কেতিয়া কেনেকৈ কি হ'ল কেনেকৈ কি হ'ল আগৰ পৰা বেমাৰটো আগৰ পৰা হৈছিলে কিন্তু বেমাৰটো ধৰা পৰা নাছিলে যেতিয়া বানপানী হৈছিলে বানপানীৰ দিনাই আমি বেছিকৈ বেমাৰ হোৱা দেখি আমি জয়সাগৰ হস্পিটেললৈ লৈ গ'লোঁ তাৰ হস্পিটেললৈ নিয়াৰ পিছত ডাক্তৰে ক'লে যে যেতিয়া বেমাৰটো ধৰা পৰিলে ডাক্তৰে ক'লে যে বেছিদিন নাথাকিব একেবাৰে বেয়া অৱস্থালৈ গৈছে বোলে তাৰপিছত ক'লে যে ঘৰৰ মানুহ যদি আছে কোনোবা সোনকালে মাতি দিবলৈ তাৰপৰা মই ফোন কৰি ঘৰৰ মানুহ মাতিলোঁ ঘৰৰ মানুহ হস্পিটেল গৈ নাপালেগৈ তেতিয়াই দেউতা ঢুকাল ঘৰৰ মানুহ পোৱাৰ পিছত দেউতাক লৈ আনি পিনি যি কৰ্ম কৰিবলগীয়া আছিলে সেইবোৰ কৰি পিনি কালি এতিয়া তিলনি হৈ গৈছে আজি 4 দিন হৈছে মানে পানীৰ মাজতেই তোমালোকে দেউতাৰ কামখিনি কৰিবলগীয়া হ'ল পানীৰ মাজতে কৰিবলগীয়া হ'ল খুব কষ্ট হৈছে তোমালোকৰ কষ্ট হৈছে এতিয়া তোমাৰ ভণ্টি আৰু ভাইটি আছে ন ভণ্টি আৰু ভাইটিক তুমি লগত লৈ চলিব পাৰিবা এতিয়া চলিব পাৰিম চলিবতো লাগিবই চলিব লাগিব হয়নে এতিয়া কেনেকৈ চলিবা তোমালোকে এতিয়া তোমালোকৰতো একোৱে নোহোৱা হৈ গ'ল হয়নে তোমালোকৰ ঘৰখনো নাই উপাৰ্জনো এতিয়া নাথাকিব কেনেকৈ চলিবা তোমালোক সকলোৱে যদি সহায় কৰে তেতিয়া চলিব পাৰিম আৰু তুমি মামাক চিনি পোৱা নহয় চিনি পোৱা নে মামাক কিবা ক'বা নেকি কি ক'ম বিশেষ একো নকওঁ যদি পাৰে আমাক সহায় কৰক আপোনালোকে সহায় কৰিলে মানে তেতিয়া ময়ো কষ্টই হ'লেও ডাঙৰ দীঘল কৰিব পাৰিম সিহঁতক ডাঙৰ দীঘলটো কৰিবই লাগিব হয়নে নিজৰ ভাইটি ভণ্টিক তুমি এৰি দিব পাৰিবা জানো নোৱাৰা নহয় নোৱাৰা এতিয়া তোমাক সহায় কৰিব মই তোমাক সহায় কৰিব
তাই কান্দিছে আৰু কন্দাটো স্বাভাৱিক কাৰণ এই পৰিৱেশটো মই উপলব্ধি কৰিছোঁ সিহঁতৰ কেনেকুৱা এটা জীৱন এতিয়া মই উপলব্ধি কৰিছোঁ বিক্ৰম সঁচাকৈ আৰু মুখ্যমন্ত্ৰীৰ আমি বাৰে বাৰে দৃষ্টিগোচৰ কৰি আছোঁ এই বিষয়বোৰ মুখ্যমন্ত্ৰীও এই মুহূৰ্তত লাইভত কিছু বক্তব্য আগবঢ়াই আছে বানপীড়িতসকলক উদ্দেশ্যি শুনাই লৈছোঁ তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেড প্ৰিপেড মিটাৰ আছে তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব দ্বিতীয়তে আজি আমি ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ শ্ৰদ্ধা ৰাইজ আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম অৰ্থাৎ 3, 4, 5 তাৰিখে মুখ্যমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰ ফেচবুক লাইভত আহিছে তেওঁ আৰু 3, 4, 5 তাৰিখে 15,000 টকাৰ এককালীন সাহায্য দিয়াৰ কথা সতৰি কৰিছে আৰু 10 আগষ্টত বাকী পৰৱৰ্তী 10,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে এই বছৰ মাটিৰ খাজনা বান দুৰ্গতসকলে দিব নালাগে বুলি সতৰি কৰিছে পাৰ্থ বহুকেইটা কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে মাজতে কিন্তু তেওঁৰ লাইভটোৰ সৈতে সংযোগ বিচ্ছিন্ন হ'ল ফেচবুক লাইভটো হঠাৎ স্তব্ধ হৈ পৰিল যি কি নহওক আমি বান দুৰ্গতসকলৰ কথা কৈ আছোঁ 15,000 10,000 পৰ্যাপ্ত স্বাভাৱিকতে নহয় ঘৰ এখন নিৰ্মাণ কৰোঁতে বহুত লাখ লাখ টকাৰ প্ৰয়োজন হৈ পৰে সেইবোৰৰ বাবে কি কি বিকল্প ব্যৱস্থা কৰিব পাৰি কেনেধৰণে চিন্তা চৰ্চা বাৰু কৰিব পাৰি হয় চিন্তা চৰ্চা সেইটোৱে ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে ইলেক্ট্ৰিচিটিৰ বিলৰ কথা সম্ভৱতঃ কৈছিলে কিন্তু যিবোৰ অঞ্চল বান বিধ্বস্ত সেইবোৰ অঞ্চলত কিন্তু বিজুলী সংযোগ আপোনালোকৰ বিজুলী সংযোগ বন্ধ কৰি থোৱা হৈছে হয় বিপদৰ কাৰণে চাওক ট্ৰেন্সফৰ্মাৰবোৰ পানীত ডুবি আছে তাত যদি বিজুলী সংযোগ কৰি দিয়া হয় আনৰ বিপদৰ যিসকল ওচৰলৈ মই নগ'লো আপোনাৰ ওচৰলৈ যোৱা নাই বাইদেউ আহকচোন ক'বলৈ মানে ল'ৰাটোৰ আমাৰ লোন আছিল নেকি লোন নাই বাকী ঘৰখন মানে বিচনা উঠি গ'ল মোৰ 6খন 7খন কম্বল মানে উঠি গ'ল ল'ৰাটো মাছৰ গাঁতিত কাম কৰে তাৰ বন্ধ মই মাৰোৱে মানুহত কাম কৰোঁ সেইপিনেও কাম বন্ধ হয় আৰু দ্বিতীয়তে তেওঁলোক যিহেতু ৰেল লাইনৰ সমীপত তেওঁলোকে আশ্ৰয় লৈ আছে ৰেল চলাচল বন্ধ কিন্তু তেওঁলোকৰ আন এটা শংকা যদি ৰেল চলিবলৈ আৰম্ভ হয় ইয়াৰ পৰা তেওঁলোকক উঠাই দিব নেকি যদি ইয়াৰ পৰা উঠাই দিয়া হয় তেওঁলোক ক'ত যাব সেই ধৰণৰ শংকাই তেওঁলোকক এতিয়া আমনি কৰিছে আৰু হয় আমনি কৰিছে নহয় জানো এতিয়া মই বেছি আমনি কৰি আছে এতিয়া যদি ৰেল চলি যায় আমি কলৈ যাম আৰু কোনোবা যিয়ে কোৱা নাই কথা বাইদেউ আপুনি আমাৰ সেই একে গতি হৈ আছে আমাৰ চব গোটেইখিনি বুৰি গ'ল
ছোৱালী মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? নমস্কাৰ ছাৰ। তেনেকৈ মোৰ লোন এটা আছে, তেনেকৈ এতিয়া মোৰ লাইন চাইন মিটাৰ চব ডুবি গৈছে। এতিয়া মোক কাম কৰিবলৈ পইচা হেৰি নহয়, ঘৰ দুৱাৰ চব বস্তু চবৰে একেই কাহিনী। তেনেকৈ এতিয়া লোনটো মই দিব কেনেকৈ দিব পাৰিম? মানে মোৰ সেইদিনাখনি মানে বতাহ আহিছিলে, বতাহ আহোঁতে মানে ল'ৰাটো পেচাব লাগিছে, ল'ৰাটো উঠি বহি থকা অৱস্থাত মই সুধিলোঁ, বেটা কি হ'ল বেটা? মানে মা মোৰ পেচাব লাগে, মই যা পেচাব কৰি তেনেকৈ মানে টিউপালখন এনেকৈ দাঙি পিনি গোটেই বাঁহডাল মোৰ মূৰত পৰিল। ষ্টেচনৰ চাৰিআলি বা চম্পিটিলৈকে কোনো ফাৰ্মাচীলৈ ৰিস্ক নল'লে কিবা এটা হৈ যাব বুলি মই ৰিস্ক লওঁ। আপুনি চম্পিটিলৈ যাওক। তাৰপৰা চম্পিটি মানে নাৰ্ছ গৰাকী ভাল মোক কৈছে, বাইদেউ আপুনি বহক, কেনেকৈ কি ক'ল সুধিছে। তাৰপৰা কথাখিনি সুধি শেষ হোৱাৰ পিছত কৈছে, আমাৰ ওপৰ বাইদেউ আছে, মই বাইদেউক সুধি আহিছোঁ। তাৰপৰা তেওঁ বাইদেউ পৰা পাৰ্মিশ্যন ল'লোঁ, বেজি দিলে। মই ক'লোঁ পইচাটো কিমান দিম? নালাগে বাইদেউ, মোক আপোনাৰ নিচিনা মানুহৰ পৰা মই পইচা নলওঁ। হয়, তেনেধৰণৰ মানৱতা জীয়াই আছে আৰু যিসকলে আপোনাক চিকিৎসা কৰা নাছিল তেওঁলোকে সেয়া অতি বেয়া কাম কৰিছে। প্ৰাঞ্জল, এইসকল লোকে জীৱনৰ সংগ্ৰাম প্ৰতিদিনেই কৰে, প্ৰতিদিনেই তেওঁলোকে উপাৰ্জনৰ পথ বাচিব লাগে, বিভিন্ন ধৰণৰ কাম কৰি প্ৰতিদিনেই তেওঁলোকে উপাৰ্জনৰ পথ এটা উলিয়াই লয়। সেই ধৰণে তেওঁলোকৰ ঘৰখন চলে। কোনোবাই তেওঁলোকৰ যি সন্তান কোনোবাই স্কুলত পঢ়ি আছে, কলেজত পঢ়ি আছে বা কোনোবাই চাকৰি কৰি আছে। ঘৰটো কিন্তু তেওঁলোকৰ এতিয়া নাই। ঘৰ নাই, তেওঁলোকৰ প্ৰথম সমস্যা ঘৰ নাই। দ্বিতীয় সমস্যা, ঘৰৰ কোনো ধৰণৰ আচবাব তেওঁলোকে ইয়ালৈ আনিব নোৱাৰিলে। সামান্য আচবাব তেওঁলোকে আনিলে, ঘৰৰ আচবাব তেওঁলোকে আনিব নোৱাৰিলে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি আছে, কিতাপ পত্ৰ আনিব নোৱাৰিলে, স্কুললৈ যাব পৰা নাই। স্কুল খুলিব, সেই দায়িত্ব চৰকাৰে ল'ব। কিন্তু কিছুমান তেওঁলোকে বিভিন্ন কাম কাজ কৰিবলৈ সকলোৱে লোন লৈছিলে, হয় নে নহয়? সকলোৱে লোন লৈছিলে আৰু যিহেতু আজিকালি এণ্ড্ৰইড ফোন সকলোৱে লয় বা ছাত্ৰ ছাত্ৰীসকলে স্কুলত ব্যৱহাৰ কৰিবলৈ সেই ফোনৰ প্ৰয়োজন, ফোনো লয়, ফোনৰো লোন আছে তেওঁলোকৰ। ফোনৰ লোন আছে, আন আত্মসহায়ক গোটৰ লোন আছিলে, বিভিন্ন কাম কৰিবলৈ তেওঁলোকে সেই লোনবোৰ লৈছিলে। কিন্তু কামবোৰো বন্ধ হৈ আছে আৰু লোনবোৰ তেওঁলোকে মাফ কৰাটো বিচাৰিছে। যদি লোন মাফ কৰিব নোৱাৰে, EMIৰ কিছু ৰেহাই তেওঁলোকে বিচাৰিছে। গতিকে এই ধৰণৰে জৰ্জৰিত হৈ আছে এওঁলোক। পানী কেতিয়া ওলাই যাব, কেতিয়া পানী ওলাই যোৱাৰ পিছত ঘৰটো নিৰ্মাণ হ'ব, ঘৰটো নিৰ্মাণৰ সময়ত আকৌ তেওঁলোকে বাঁহ বেতৰ ঘৰতে আছিলে। গতিকে ঘৰটো নিৰ্মাণ হয়, ঘৰে বনাব নে লোনে মাৰিম? ঘৰে বনাম নে আমি লোনে মাৰিম? কোনফালে কৰিম? এতিয়া আমাৰ মানুহজনো নাই, মই কওঁ লোকৰ মাৰোৱাই ঘৰত কাম। এতিয়া লোনটো মই কেনেকৈ মাৰিম, ঘৰটো কেনেকৈ বনাম, সেইটো মোৰ টেনশ্যন। এতিয়া মাৰোৱাই ঘৰৰ পৰা ধৰি লওক ধাৰ এনে পইচা নিম, ঘৰে বনাম নে লোনে দিম? ঘৰে নিৰ্মাণ কৰিব। এপদ এপদকৈ তেওঁলোকে বহু কষ্ট উপাৰ্জিত ধনেৰে সেই এপদ এপদকৈ বিচনা কিনিছিল, গডৰেজ কিনিছিল, টিভি কিনিছিল বা ফেন এখন কিনিছিলে। কিন্তু এতিয়া যদিও তেওঁলোকে বৰ বেয়াকৈ থাকিবলগীয়া হৈছে, কিন্তু তেওঁলোকে সেই ধৈৰ্য ধৰি আছে। পানী ওলাব, ঘৰখন নিৰ্মাণ হ'ব। ঘৰখন নিৰ্মাণ হোৱাৰ সময়ত আকৌ বাঁহ লাগিব তেওঁলোকক। বাঁহ লাগিব, এডাল বাঁহৰ দাম শিৱসাগৰ চাগৈ 150 টকা, ক'ৰবাত 120 টকা, 200 টকা এডাল বাঁহৰ দাম। টিংপাল লাগিব, হয়, এই বাইদেউগৰাকীয়ে কৈছে টিংপাল লাগিব। গতিকে হয়, টিংপাল লাগিব। গতিকে টিংপাল লাগিব, বাঁহ লাগিব, তাৰপিছতে ঘৰৰ আচবাববোৰ কিনিব লাগিব। লোন তেওঁলোকৰ EMI মাফ কৰাটো তেওঁলোকে বিচাৰিছে। আপুনিয়ে কল্পনা কৰক, 15,000টো খুবেই সামান্য, 15,000 নহ'ব। গতিকে আৰু সাহায্যৰ প্ৰয়োজন হ'ব। যি ধৰণৰ 100 কোটি, 200 কোটি, 300 কোটিৰ সাহায্য ঘোষণা কৰা আছে, সেইবোৰ কিন্তু পদ্ধতিগতভাৱে ছাৰ্ভে কৰি কাৰোবাক বাঁহ লাগিলে তেওঁক বাঁহ দিব, কাৰোবাক ঘৰৰ আচবাব লাগিলে আচবাব দিব। ট্ৰেইন আহিছে, ট্ৰেইন এখন মালগাড়ী আহিছে, কিন্তু পেচেঞ্জাৰ ট্ৰেইন বন্ধ হৈ আছে। তেওঁলোকৰ আশংকা, এনেধৰণৰ যদি পেচেঞ্জাৰ ট্ৰেইন চলাচল আৰম্ভ হৈ যায়, চাগৈ শীঘ্ৰে আৰম্ভ হ'ব, তেতিয়া এওঁলোক ক'ত থাকিব, সেই আশংকাই তেওঁলোকক আমনি কৰিছে এই মুহূৰ্তত। প্ৰাঞ্জল, কিবা ভাবিছেনে তাত কোনোবা ৱাৰ্ড মেম্বাৰ বা কাৰোবাক আপুনি লগ পাইছিল নে পাৰ্থ? মই লগ পোৱা নাই ৱাৰ্ড মেম্বাৰ, কিন্তু এওঁলোকে কৈছে ৱাৰ্ড মেম্বাৰে আপোনালোকক ৱাৰ্ড মেম্বাৰক এই কথা আপোনালোকে জনাইছে? বাইদেৱে ক'ব, এই আমাৰ ভণ্টিয়ে ক'ব ৱাৰ্ড মেম্বাৰ কথাটো। ৱাৰ্ড মেম্বাৰৰ সংযোগ কোনে স্থাপন কৰে? হয়, আপুনি আপোনাৰ কথা কৈছে। হয়, কওকচোন, আপুনি এইটো কথা ৱাৰ্ড মেম্বাৰক কৈছিলে? আমাৰ ৱাৰ্ড মেম্বাৰক আপোনাৰ তেওঁ আহি মেলি আমি মানে প্ৰথম টিৰপালৰ কথাটো ক'লো, কাৰণ কেলে আমি থাকিবলৈ অসুবিধা হৈ গ'ল। তাৰপৰা চাউল তাউলৰ কথা সেইখিনি হৈ গৈছে। বৰ্তমান আগবাঢ়ি যেনেকৈ দিছে প্ৰচেছ তেনেকৈ আগবাঢ়ি গৈ আছে। খালি এতিয়া ট্ৰেইনৰ চলাচলৰ কথাটো আমি আলোচনা কৰা নাই, কাৰণ কেলে কোন সময়ত ট্ৰেইন চলে আমি ইয়াৰ পৰা জানিব পৰা নাই। আশা কৰিম আলোচনা কৰক তেওঁলোকে, আৰু কিমান দিন তেওঁলোকক তাত তেনেধৰণে ৰাখিব ৱাৰ্ড মেম্বাৰে সেইটো স্পষ্ট কৰক, আৰু যদি ইয়াত নাৰাখে বিকল্প ক'ত ৰাখিব সেইখিনিও চিন্তা চৰ্চা কৰক। পাৰ্থ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এনেধৰণেই প্ৰতিটো দিন প্ৰতিটো সময়তেই বান দুৰ্গতসকলৰ অৱস্থা আমাৰ দৰ্শকসকলক জনাই থাকিম। প্ৰাইমছৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।